পকা ধানৰ মাজে মাজে সৰু সৰু আলি ঐ সৰু সৰু আলি পকা ধানৰ মাজে মাজে সৰু সৰু আলি ঐ সৰু সৰু আলি কৰিমগঞ্জ জিলাৰ নতুন যিটো নাম সেই নামটো হৈছে শ্ৰীভূমি হয়নে আৰু এই বিষয়টোক লৈ কিছু চৰ্চা হৈ আছে সামাজিক মাধ্যমত বহুতেই বিৰোধিতা কৰিছে বিভিন্ন ৰকমৰ আলোচনা কৰিছে যে কৰিমগঞ্জ জিলাৰ নামটো কিয় শ্ৰীভূমি ৰাখা হ'ল আৰু এটো কিবা এটা সম্প্ৰদায়ৰ প্ৰতি কিবা লক্ষ্য কৰি বিশেষ মানুহৰ প্ৰতি লক্ষ্য কৰি কৰিছে নেকি তেনেকুৱা কিছু কথা মানে ওলাইছে এই বিষয়টো মই আজি অলপ আলোচনা কৰিম বুলি ভাবিলো কৰি লওঁ বুলি আপোনালোকৰ লগত এই গান এটা গালো যে এটো সম্পৰ্ক আছে পকা ধানৰ মাজে মাজে সৰু সৰু আলি ঐ সৰু সৰু আলি আলিত পৰি গীত জুৰে জাক বালি মাহি সৰু সৰু আলি ঐ সৰু সৰু আলি শুনিছেনে গীতটো আপোনালোকে পকা ধানৰ মাজে মাজে সৰু সৰু আলি এই গীতটোৰ কি সম্পৰ্ক আছে মই কম আপোনালোকক এতিয়া কৰিমগঞ্জ জিলাৰ নতুন নামৰ লগত সম্পৰ্ক আছে মই কৈ আছো ৰব তাৰ আগতে আসলতে আহক আমি অলপ আলোচনাটো কৰি লওঁ কৰিমগঞ্জ জিলাৰ নতুন নামটো হৈছে শ্ৰীভূমি দেই এটো কি আসলতে কথাবোৰ বুজিবলগীয়া কথা আৰু এইবোৰ মানে জ্ঞানৰো কথা আছে চিন্তা চৰ্চাৰো কথা আছে ইয়াত কৰিমগঞ্জটোৰ অসমীয়া হৈছে শ্ৰীভূমি যিমানখিনি মই বুজিছো মোৰ নলেজৰ পৰা মই কৈ আছো কৰিমগঞ্জ এটো এটা এৰাবিক প্লাস পাৰ্চিয়ান ৱৰ্ড হয় কৰিম এটা আৰবী শব্দ হয় গঞ্জ এটা পাৰ্চিয়ান ৱৰ্ড হয় যেটো উৰ্দু ভাষাত ব্যৱহাৰ হয় মানে আৰবী প্লাস ফাৰ্সি দুটা ভাষাৰে সংমিশ্ৰণ আৰু হৈ পেলাই একেলগ হৈ পেলাই কৰিমগঞ্জ শব্দটো সৃষ্টি হৈছিল বুজি পাইছেনে আপোনালোকে লক্ষ্য কৰিব বহুত ইম্পৰ্টেন্ট কথা হয় আপোনালোকে শেয়াৰ কৰি দিব অলপ কৰিমগঞ্জ আপুনি আৰবী বুলি ক'ব পাৰে গতিকে এই আৰবী যেটো কৰিমগঞ্জ হয় এই আৰবীটোৰ অসমীয়া হৈছে শ্ৰীভূমি অসম চৰকাৰে কৰিমগঞ্জ জিলাৰ নামটো হলনি কৰা নাই মই ভাবো যে কৰিমগঞ্জৰ মানে অসমীয়া নামটো কৰি দিলে মানে আগতে আৰবীত আছিল ফাৰ্সীত আছিল হেতুকে অসমীয়াত ট্ৰান্সলেট কৰি দিছে বুজি পাইছানে হলনি কৰা বুলি মই ভাবা নাই কিয়া মোৰ যেটো চিন্তাধাৰা কোনোবাই যুক্তিৰে কাটি দিব পাৰে কাৰণ যুক্তিত মই বিশ্বাস কৰো মই যুক্তিবাদী হওঁ আৰু মই মোৰ কথাটো প্ৰমাণো কৰি দিম এতিয়া আপোনালোকৰ সন্মুখত কৰিমগঞ্জৰ অসমীয়া হৈছে শ্ৰীভূমি আৰু শ্ৰীভূমিৰ আৰবী হৈছে কৰিমগঞ্জ বা ফাৰ্সী হৈছে কৰিমগঞ্জ এটো বহুতেই বুজা নাই নুবুজি পেলাই বহুতেই বহু ৰকমৰ মই দেখি আছো যোৱা কেইবাদিন ধৰি আলোচনা কৰিম বুলি ভাবো কিন্তু কৰিব পৰা নাযায় আপোনালোকে কথাখিনি অলপ ভাবি চিন্তি কব মই কথাখিনি শুদ্ধ কৈছো নে অশুদ্ধ কৈছো এনেই মিছামিছি গালি নাপাৰিব এইবোৰ শিক্ষিত সমাজৰ সচেতন মহলৰ আৰু আপোনাৰ অধ্যয়নশীল মহলৰ কথা এইবোৰ যিসকল অধ্যয়ন আছে কিতাপৰ লগত সম্পৰ্ক আছে তেওঁলোকে বুজি পাব মোৰ কথাটো এতিয়া আহক মই অলপ কথাখিনি বুজাই দিছো কেনেকে মই যেটো কথা কলো এটো আকৌ এবাৰ কৈ দিছো কৰিমগঞ্জৰ অসমীয়া হৈছে শ্ৰীভূমি শ্ৰীভূমিৰ আৰবী আৰু ফাৰ্সীটো হৈছে কৰিমগঞ্জ মানে অসম চৰকাৰে কৰিমগঞ্জৰ নাম হলনি নাই কৰা একচুয়ালি কবলে গলে হেতুৰ অসমীয়া যেটো তাৰ ট্ৰান্সলেট বা অসমীয়াত কৰিমগঞ্জটো কি কোৱা যাব হেতু তেওঁলোকে মানে আনি দিলে আমাৰ মাজত আৰু তাৰ বাবে মই অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছো আমি জাতি মাটি ভেটি আৰু আমাৰ ভাষা সুৰক্ষিত কৰিবলৈ কাৰণে যিসকলে আমি উলাই আহিছো কথাটো লক্ষ্য কৰিব আমি কিন্তু এনেই মুখেৰে কলে নহব যে আমি আমাৰ ভাষা সুৰক্ষিত কৰি আছো আমাৰ ভাষা ভালকে সুৰক্ষিত কৰিব লাগিব আমি এতিয়া হক মেইন টপিকটো মই বুজাই দিছো কেনেকে হল বস্তুটো কৰিমগঞ্জৰ অসমীয়াটো শ্ৰীভূমি হয় কেনেকে হল এটো মই বুজাই দিছো হক কৰিম শব্দটো আৰবী শব্দ হয় আৰু কৰিমৰ অৰ্থ অসমীয়াত শ্ৰী বুজি পাইছেনে কৰিম শব্দৰ অৰ্থটো শ্ৰী মানে কৰিম মানে একচুয়ালি কৰিম মানে কি কৰিম মানে হৈছে মহোদয় সন্মানীয় দান কৰা ব্যক্তি নৰম দিল বুজি পাইছেনে ভাল চৰিত্ৰ এইবোৰ তাৰ অৰ্থ কৰিমৰ অৰ্থ দয়াবান বুজি পাইছে দয়াবান উদাৰ
কৰিম শব্দৰ অৰ্থটো মই কৈ আছো অসমীয়াত কৰিম মানে কি কৰিম শব্দৰ অৰ্থ হৈছে মহোদয় ডাঙৰীয়া ঠিক আছে তাৰপিছত দয়াবান দান কৰা ব্যক্তি নৰম মন মগজুৰ নৰম হৃদয়ৰ ব্যক্তিক কৰিম বুলি কয় এইটো হৈছে কৰিমৰ অৰ্থ আৰু শ্ৰী শব্দৰ অৰ্থটো কি শ্ৰী মানে হৈছে মহোদয় ডাঙৰীয়া সন্মানীয় ঠিক আছে শ্ৰী শব্দটো আৰু কৰিম শব্দটো সেম মানে ব্যৱহাৰ কৰা হয় আৰবী ভাষাত কৰিম ব্যৱহাৰ কৰা হয় কাৰোবাক সন্মান জনাবলৈ কাৰণে কৰিম বুলি ব্যৱহাৰ কৰে তেনেকে হজৰত ব্যৱহাৰ কৰে ঠিক আছে তো শ্ৰী শব্দটোৰ আৰবী যদি আপুনি বনাব বিচাৰে তেতিয়া হলে শ্ৰী শব্দৰ আৰবী হয় হজৰত হ'ব নহলে হুজুৰ হ'ব নহলে কৰিম হ'ব নহলে মুকৰৰম হ'ব মুআদ্দাম হ'ব শ্ৰী শব্দৰ আৰবী কেইবাটাও বনিব এতিয়া বুজি পাইছে না আপোনালোকে মই কেটা কলো আপোনালোকে চাওক শ্ৰী শব্দৰ আৰবী হৈছে হজৰত শ্ৰী শব্দৰ আৰবী হৈছে হুজুৰ শ্ৰী শব্দৰ আৰবী কৰিম শ্ৰী শব্দৰ আৰবী মুকৰৰম শ্ৰী শব্দৰ আৰবী মুআজ্জাম শ্ৰী শব্দৰ আৰবী মুবজ্জল শ্ৰী শব্দৰ আৰবী মুৱক্কৰ মই কেটা কলো দেখিছেনে আপোনালোকে 7টা কলো শ্ৰী শব্দৰ আৰবী শ্ৰী শব্দটোক যদি আমি আৰবীলৈ লৈ যাও মই 7টা আপোনালোকক কলো বুজি পাইছে মনত ৰাখিব কথাখিনি কিন্তু এইখিনি কিন্তু আকৌ হেই সবেই বুজি নাপাব এনেই মিছে মিছি গালি পাৰিব যিসকলৰ ডিক্সনেৰীৰ লগত সম্পৰ্ক নাই যিসকলৰ লাইব্ৰেৰীৰ লগত সম্পৰ্ক নাই তেওঁলোকে গালি পাৰিব ইয়াত মই তেওঁলোককো আহ্বান জনাম কথাখিনি আপোনালোকে বুজিব চেষ্টা কৰক শ্ৰী শব্দটো শ্ৰী শব্দৰ যদি আৰবী কোনোবাই বনায় ট্ৰান্সলেট কৰে তেতিয়া হলে হয় হজৰত বুলি ক'ব লাগিব নহয় হুজুৰ বুলি ক'ব লাগিব নহয় কৰিম বুলি ক'ব লাগিব নহয় মুকৰৰম বুলি ক'ব লাগিব মুবজ্জল বুলি হয় ক'ব আপুনি মুৱক্কৰ বুলি ক'ব আপুনি ঠিক আছে তেনেকে আপোনাৰ আজিম বুলি ক'ব পাৰে আপুনি মানে এনেকে শব্দবোৰ আৰবীত ব্যৱহাৰ হয় কৰিম শব্দৰ অৰ্থাৎ ইয়াৰ মিনিংটো হৈছে সন্মানীয় মহোদয় ডাঙৰীয়া দয়াবান ঠিক আছে নৰম দিল এয়া হৈছে কৰিমৰ অৰ্থ আৰু এই অৰ্থই শ্ৰীত পোৱা যায় শ্ৰী মানে হৈছে ডাঙৰীয়া মহোদয় সন্মানীয় ঠিক আছে সুন্দৰ কৰিম শব্দৰ অৰ্থ এটা আছে সুন্দৰ কৰিম মানে সুন্দৰ বুলিও সুন্দৰকো বুজায় তো সময় সময় সুন্দৰ বস্তুক কৰিম বুলি কোৱা হয় ঠিক আছে এটো হল শ্ৰী আৰু কৰিমৰ মিনিংটো এতিয়া গঞ্জ কৰিমৰ লগত কি আছিল গঞ্জ এই গঞ্জ শব্দটো পাৰ্চিয়ান এটা ওয়াৰ্ড হয় গঞ্জটো আমি আগতে বুজি লওঁ গঞ্জ মানে এটা ফাৰ্সি শব্দ হয় আৰু গঞ্জৰ অৰ্থ হৈছে খাজানা খনি এই যে আমি কওঁ সোণৰ খনি কয়লাৰ খনি তেলৰ খনি এই যে খনি শব্দটো খনি বুজি পাইছেনে খনি সোণৰ খনি কয়লাৰ খনি তেলৰ খনি অমুকৰ খনি তমুকৰ খনি এই যে খনি শব্দটো সেই খনি হৈছে গঞ্জ ঠিক আছে এটো পাৰ্সিয়ান শব্দ হয় ফাৰ্সি শব্দ হয় উৰ্দু বা হিন্দীত ব্যৱহাৰ হয় বস্তুটো একচুয়ালি ফাৰ্সি শব্দ হয় ঠিক তেনেকে গঞ্জ শব্দৰ অৰ্থ খাজানা হয় লুকাই থকা খাজানা বা মানে ভৰালো আপুনি ক'ব পাৰে ভৰালকো খনি বুলি মানে গঞ্জ বুলি কোৱা যায় ডাঙৰ খাজানা বা ধন দৌলত একেলগে জমা কৰি থোৱা তেনেকুৱা আপোনাৰ ধন দৌলতক আপোনাৰ খাজানা বুলি কয় ঠিক আছে বেংককো ক'ব পাৰে খাজানা যেহেতু আমি তাত টকা পইচা জমা থওঁ বেংককো গঞ্জ বুলি কোৱা ধৰ কোনো ভুল নহয় তো এয়া হৈছে গঞ্জ শব্দৰ অৰ্থ বুজি মানে গঞ্জ মানে খনি মাটিৰ তলত যিবোৰ খনি থাকে সোণৰ খনি সোণ ৰূপৰ খনি মানে সোণৰ খনি আছে বুলি কয় নহয় কয়লাৰ খনি আছে তেলৰ খনি আছে গতিকে সেই হৈছে গঞ্জ শব্দৰ অৰ্থ এতিয়া আহক শ্ৰীৰ লগত কি আছে ভূমি মানে কি মাটিৰ তলত যিবোৰ আছে মাটিয়েটো সব খাজানাৰ মূল খাজানা হৈছে মাটিয়ে মেন গোটেই খনিবিলাকৰ মেন গুৰিয়ে হৈছে মাটি ভূমি নহলে আপুনি কৰ পৰা তেলৰ খনি উলিয়াব কৰ পৰা কয়লাৰ খনি উলিয়াব কৰ পৰা সোণৰ খনি উলিয়াব এইবোৰ সব মাটিৰ তলৰ বস্তু হয় বুজি পাইছেনে গতিকে ভূমি আৰু গঞ্জ দুটা একেই হয় মিলাবলৈ গলে বুজি পাইছেনে ভূমিৰ যিটো মিনিং থাকে হেতুৱে গঞ্জৰ মিনিং হয় গঞ্জৰ এক্সট্ৰা মিনিংও আছে যেনেকে ডাঙৰ ডাঙৰ আপোনাৰ ভৰাল পুথি ভৰাল মানে ভৰাল যত একেলগে জমা কৰি থৈছে আপুনি ধন দৌলত আনি খনিবিলাকক খনি গঞ্জ কেলে কয় কাৰণ তাতে ঈশ্বৰ আল্লাহ ভগৱানে সোণ জমা কৰি থৈছে কৰবাত তেল জমা কৰি থৈছে কৰবাত আপুনি কয়লা জমা কৰি থৈছে সেই কাৰণে খনি বুলি কোৱা হয় গঞ্জ বুলি কোৱা হয় তো এতিয়া মিলাওক আপুনি দুটাকে এফালে কৰিম গঞ্জ আনফালে শ্ৰী ভূমি
ঠিক আছে কৰিম শব্দৰ এটো কৰিম শব্দৰ সন্মুখত আহি আছে চিৰি আৰু গঞ্জ শব্দৰ সন্মুখত আহি আছে ভূমি কৰিমগঞ্জ চিৰিভূমি কৰিমগঞ্জ চিৰিভূমি তো কৰিমগঞ্জ এটা আৰবী ওয়ার্ড এটা হৈছে ফাৰ্সি ওয়ার্ডৰ সংমিশ্ৰণ হয় দুইটা মিলাই পেলাই শব্দটো সৃষ্টি হৈছে আৰু এই দুটা শব্দৰে অসমীয়াটো যদি আমি বনাব যাও সাহিত্যিক ভাষাত যদি বনাবলে যাও খুব হুৱনি ভাষাত খুব ধুনিয়া কোৱাত যাতে ভাল লাগে হুৱলা হয় তেনেকুৱা ভাষাত যদি বনাব যাও কৰিমগঞ্জটো অসমীয়াত বনিব চিৰিভূমি বুজি পাইছেনে সন্মানীয় জাগা চিৰিভূমি আৰু ৰহস্য থাকিব পাৰে ইয়াত চিৰিভূমিৰ নামৰ আৰত মই যিমানখিনি বুজিছো মই হেখিনিকে কৈ আছো ওয়ার্ড দুটা লয়ে মই আলোচনা কৰিছো ইয়াতে অন্য কিবা কাৰোবাৰ ফালে ইশাৰা কৰি ইংগিত কৰি চিৰিভূমি ৰাখিছে যদি হেতু মই নাজানো কিন্তু মই যিমানখিনি ওয়ার্ডটোৰ এনালাইসিস কৰিছো দুটা ওয়ার্ড কৰিমগঞ্জ ওয়ার্ডটো আৰু চিৰিভূমি ওয়ার্ডটো যেটো মই এনালাইসিস কৰি মই পাইছো মই হেখিনি জনাইছো হয়তো মোৰ ভুল হলে কোনোবাই মোক জনাই দিব পাৰিব মই কথাখিনি মানি লম But এইটো যেটো এটা ল্যাঙ্গুৱেজৰ যেটো এটা মই কথা কলো ইয়াত ডিকশনাৰীৰ যেটো কথা কলো কৰিম আৰু গঞ্জ চিৰি আৰু ভূমি তো কৰিমৰ সন্মুখত আহিব আপোনাৰ চিৰি গঞ্জৰ সন্মুখত আহিব ভূমি এই দুটাই হৈছে আপোনাৰ কৰিমগঞ্জ বা চিৰিভূমি ইয়াতে মই ভাবো কোনো ধৰণৰ হলহলনি বিশেষ হোৱা নাই এটা আৰবিকৰ পৰা ওয়ার্ডটো অসমীয়ালে আনি দিছে যেটো আমাৰ কাৰণে বহুত ভাল হৈছে আমি অসমীয়াত আমাৰ নামবোৰ ৰাখাটো ঠিক আছে মই ভাবো এটো বেছি আমাৰ কাৰণে উপযুক্ত হয় আৰু আমাৰো লৰা ছোৱালীয়ে তেতিয়াহে অসমীয়াৰ প্ৰতি আকৰ্ষিত হ'ব ঠিক আছে আৰু আমাৰ ভাষা সুৰক্ষিত হ'ব এটো কৰিমগঞ্জটো বুজি পালে নহয় আপোনালোকে এতিয়া কৰিমগঞ্জৰ অৰ্থটো কৰিমগঞ্জ অৰ্থাৎ জ্ঞানী গুণী মানুহৰ খনি বা জ্ঞানী গুণী মানুহৰ থকাৰ ঠাই কৰিমগঞ্জৰ অসমীয়া ব্যাখ্যাটো যদি কোনোবাই সুধে কৰিমগঞ্জৰ অসমীয়া ব্যাখ্যাটো কি হ'ব কৰিমগঞ্জ মানে হৈছে এনেকুৱা এটা জাগা যিটো জাগাত জ্ঞানী গুণী মানুহ বহুত থাকে হেতু কৰিমগঞ্জ বুলি ক'ব অসমীয়াত চিৰিভূমি কি হ'ল তেতিয়া চিৰিভূমি এটোই হ'ল নাই চিৰিভূমি চিৰি মানে সন্মানীয় ঠিক আছে ভূমি মানে সন্মানীয় জাগা যত সন্মানীয় মানুহ থাকে সন্মানীয় মানুহ থাকিব গতিকে এটো ব্যাখ্যাৰ দিশত কিন্তু ওয়ার্ড বাই ওয়ার্ড যেটো মই মিনিং কৈছো হা এটা ওয়ার্ডৰ মিনিং কি আনটো ওয়ার্ডৰ মিনিং কি মিনিংখিনি আপোনালোকে যদি চাই লয় আপোনালোকে নিজে ধৰিব পাৰিব মই হজা গলো নেমিছা গলো গতিকে এইটো লৈ পেলাই কিছু ব্যক্তিক যে মই দেখিলো তেওঁলোকে যে আলোচনা কৰিছে এতিয়া কথা হৈছে যে মই আচৰিত পাইছো যে আমাৰ মানুহবিলাকে অলপ পঢ়া শুনা কৰিব চেষ্টা কিয় নকৰে বা তেওঁলোকে এটা বস্তু কিয় এনালাইসিস কৰিব চেষ্টা নকৰে মানে এনেকুৱা কিয় লাগে যে মানে আমাক টাৰ্গেট কৰিছে বা কিবা তেনেকুৱা কিয় লাগে আমাৰ হেখিনি লাগিব নালাগে একচুয়ালি হেতু অসমৰ ভাষা সংস্কৃতি সুৰক্ষিত কৰা হৈছে বুলি মই ভাবো আৰু তেনেকে ভাবি ললে হয়তো আমাৰ কতো দুখ নালাগিব সাকে এই কথাখিনি অলপ লক্ষ্য কৰিবচোন আপোনালোকে আচ্ছা আৰু কিছুমান মই ভিডিও পাইছো হা মই যে গান এটা গালো কি গাইছিলো পকা ধানৰ মাঝে মাঝে হৰু হৰু আলি ঐ হৰু হৰু আলি আলিত পৰি গীত জোৰে জাক বালি মাহি হৰু হৰু আলি ঐ হৰু হৰু আলি পকা ধানৰ মাঝে মাঝে হৰু হৰু আলি ঐ হৰু হৰু আলি এই গীতৰ সম্পৰ্ক কি এতিয়া মই কওঁ শুনক এই গীতৰ সম্পৰ্ক আছে মই দুই এটা ভিডিও পাইছো যত কিছু মানুহে কৈ আছে মানে তিৰস্কাৰ কৰিছে বা মানে তেওঁলোকে ঠাট্টা কৰাৰ চেষ্টা কৰিছে যে কৰিমগঞ্জৰ নামটো যদি চিৰিভূমি বনাই দিলে তেতিয়া হলে তিনিআলি চাৰিআলি আৰু পাঁচআলি যিবোৰ আমাৰ টাউন চহৰৰ নগৰত যিবোৰ তিনিআলি পোৱা যায় তিনিআলি বিলাকো হলনি কৰি দিয়ক কাৰণ তাতে আলি শব্দটো আছে কি আছে তাতে আলি শব্দটো আছে যেনেকে কৰিমগঞ্জত কৰিম শব্দটো থাকাৰ কাৰণে হলনি কৰি দিছে বুলি তেওঁলোকৰ আইডিয়া এটো তেওঁলোকৰ চিন্তা ধাৰা তেওঁলোকৰ যুক্তি হয় এটো মোৰ যুক্তি নহয় তেওঁলোকৰ ভিডিও মই পাইছো কাৰণে কথাটো কৈছো যুক্তিটো আপোনালোকে চাওক কি কৈছে যে কৰিমগঞ্জক হলনি কৰিছে কৰিম শব্দ থাকাৰ কাৰণে বা হেতু এটা মুছলিম ওয়ার্ড বা আৰবিক ওয়ার্ড তেওঁলোকৰ ধাৰণা হেতু হলনি কৰি পেলাই তাকে বনালে চিৰিভূমি এতিয়া ঠিক আছে যদি হেতুৱে কথা তিনি আলি চাৰি আলি পাঁচ আলি ছয় আলি বিলাকক যত আলি আছে হে আলি শব্দটো কিয় হলনি কৰি নিদিয়ে তাত এই কথাটো কৈছিলে মই তেওঁলোকক তো কি কম মহামানৱ হ'ব লাগিব তেনেকুৱা ব্যক্তি মই জানে এলবাৰ্ট আইনষ্টাইনো ভয় খাই যাব এনেকুৱা মানুহৰ এনেকুৱা যুক্তি শুনিলে আইনষ্টাইনো ভাবিব
আইনষ্টাইনেও ভাবিব যে মই আকৌ জন্ম লৈ পেলাই আকৌ গৈ তেওঁলোকৰ ওচৰত গৈ পেলাই মই দীক্ষা ল'ব লাগিব তেতিয়াহে গৈ মোৰ শিক্ষা কমপ্লিট হ'ব বুজি পাইছেনে নিউটনো মানে ভাবিব যে মই আকৌ জন্ম ল'ব লাগিব তেনেকুৱা মানুহৰ ওচৰত গৈ মই শিক্ষা ল'ব লাগিব যিবিলাকে এনেকুৱা যুক্তি দিছে আৰে ভাই আলি অসমীয়া শব্দ হয় এইটো আৰবী শব্দ নহয় ৰে বাবা মহাশয় মহোদয়সকল আলি অসমীয়া শব্দ আলিৰ অসমীয়া অৰ্থটো হৈছে পথ বাট ঠিক আছে সৰু সৰু ৰাস্তাক আলি বুলি কয় যেনেকে অসমীয়াত গীত পৰ্যন্ত লিখা গৈছে এই কথাটোত লৈ পকা ধানৰ মাজে মাজে সৰু সৰু আলি ঐ সৰু সৰু আলি সেই আলিটোৱে যেটো পকা ধানৰ মাজে মাজে সৰু সৰু আলি সেই আলিকে যোগ দি পেলাই 3 আলি 4 আলি কৰিছে ইয়াতে আৰবৰ আলি আহা নাই ইয়া আলি মদদ আলি ইয়া আলি यार पे कुर्बा है सभी हे जिजन আলী হযরত মুহাম্মদৰ যিজন হযরত মুহাম্মদৰ ছোৱালীৰ হাজবেণ্ড হয়নে ফাতিমাৰ হাজবেণ্ড আলী হে আলী নহয় এইজন 3 আলীত যেটো আলী আছে हे खुदा कहां पे जाके मैं मरूं कहां जाके डूब के मर जाऊं मेरे भाई এই যে 3 আলীত যেটো আলী আছে এই আলীটো আকৌ হে ৰহমান আৰু আলীৰ আলী নহয় ৰহমান আলী হুসেইনত যে এটা আলী আছে হে আলীটো কোন ফাতিমা হযরত মুহাম্মদৰ জীয়ৰী ফাতিমাৰ হাজবেণ্ড আলী বুজি পাইছেনে তেওঁৰ লগত মিলাই পেলাই নামৰ পিছপালে উপাধি যেটো ব্যৱহাৰ কৰে আলী ব্যৱহাৰ কৰা হয় হা হে আলীটো বেলেগ আৰু এই 3 আলীৰ আলীটো বেলেগ এই দুটাৰ মাজত পাৰ্থক্য আছে এই আলী আৰু হে আলীৰ মাজত এটো লট হসৈকাৰে লি আৰু হেতু লট হসৈ দীঘইকাৰ ব্যৱহাৰ কৰা হয় হসৈকাৰ দীঘইকাৰৰ মাজত পাৰ্থক্য আছে আপোনালোকে শব্দকোষ বিচাৰি উলিয়াওক হেমকোষ চাওক আপোনালোকে মোৰ ওচৰত যেটো শব্দকোষ আছে তাতেটো তেনেকৈ আছে আলী সৰে আ লট হসৈকাৰে লি আলী মানে হৈছে পথ পকা ধানৰ মাজে মাজে সৰু সৰু আলী ঐ সৰু সৰু আলী এইয়া হৈছে আলী 3 আলীৰ আলী আৰু আপোনালোকে যে ভাবি আছে আলী ঠিক আছে ৰহমান হুসেইন আলী হযরত মুহাম্মদৰ জীয়ৰীৰ হাজবেণ্ড আলী হেতু দীঘইকাৰ ব্যৱহাৰ কৰা হৈছে শব্দকোষত এতিয়া চাওক নিজে সাম্প্ৰদায়িকতা বিয়পাবৰ কাৰণে মানুহৰ মন মগজু নষ্ট কৰিবৰ কাৰণে কিছুমান মানুহে যিবিলাক মানুহৰ কিতাপৰ লগত সম্পৰ্ক নাই যিসকলৰ ডিক্সনাৰীৰ লগত সম্পৰ্ক নাই ল্যাঙ্গুৱেজ তেওঁলোক বুজি নাপায় ঠিক আছে তেনেকুৱা মানুহে চাইছেনে কেনেকৈ কথাটো কৈছে চাওক হা যে কৰিমগঞ্জ নামটো হলনি কৰিছে যদি 3 আলী নামটো হলনি কৰক 4 আলী নামটো হলনি কৰক আৰে এই 3 আলী আৰু 4 আলীত যেটো আলী আছে তো আৰবী আলী নহয় এটো অসমীয়া আলী এই অসমীয়া আলীটোৰ অৰ্থ হৈছে বাট বা পথ আৰু পকা ধানৰ মাজে মাজে সৰু সৰু আলী আমিও আজিৰ তাৰিখটো যেতিয়া আপোনাৰ এই ধান ৰুৱাৰ দিন আহে নহয় যেতিয়া খেতি পথাৰৰ দিন আহে তেতিয়া মানুহে নকয় নি আলী বান্ধিব লাগিব বুলি আলী বান্ধিব লাগিব আলী কাটিম কোদালখন লৈ আহা আলীটো বনাই দিও হেতু আলী কোনটো হেতু আলী কি হযরত মুহাম্মদৰ জীয়ৰী ফাতিমাৰ হাজবেণ্ড আলী হয় নেকি নে আলী ৰহমান আলী হয় ৰহমান আৰু আলীৰ আলী নহয় হেতু আলী লট হসৈকাৰ লি ইয়াৰ হৈছে অৰ্থ হৈছে পথ এতিয়া এই দুটা বস্তু খেলিমেলি কৰি অসমৰ সাধাৰণ ৰাইজৰ মাজত বিষপাস্প যিসকলে বিয়পাব বিচাৰিছে তেওঁলোকৰ ওচৰত আইনষ্টাইন আহিব লাগিব এলবাৰ্ট আইনষ্টাইন আহি শিক্ষা ল'ব লাগিব এনেকুৱা জ্ঞানী গুণী মানুহ এওঁলোক আৰে যেটো বিষয় নাজানে ভক্কে আহি পেলাই কেমেৰা সন্মুখত মাত কিয় মাতে আপোনালোকে আমি লাজ পাওঁ মোৰ দৰে এজন মানুহে মই লাজ পাওঁ যে শিক্ষাৰ লগত সম্পৰ্ক নাই কিন্তু আহি পেলাই যিটি বস্তু যত তত মিলাই দি আছে কৰ আলী কত আনিছে কৰ আলী কত লগাই দিছে আলী দুটা শব্দ আলী এটা হসৈকাৰ এটা দীঘইকাৰ আৰু যেটো হসৈকাৰৰ আলী হয় হেতু হৈছে পথ ঠিক আছে আৰু দীঘইকাৰৰ যেটো আলী হেতু হুসেইন আলী যেটো মানুহৰ টাইটেল আছে ইসলামিক আৰবিক টাইটেল যেটো মানুহে ব্যৱহাৰ কৰে ন অমুক আলী তাফাজ্জুল আলী ঠিক আছে ইমৰান আলী হে আলীটো বেলেগ আৰু এই 3 আলীৰ যেটো আলী এটো বেলেগ 3 আলী আৰু 4 আলীৰ আলীটো
গতিকে আচৰিত হৈছো মই কিছুমান মানুহৰ এইবোৰ মই বক্তব্য দেখিলে মোৰ সহ্য নহয় সামাজিক মাধ্যমত মই কথাবোৰ কৈ দিওঁ কাৰণ আমিও সামাজিক মাধ্যমত সক্ৰিয় হৈ আছো ভিডিঅ'বোৰ আমিও চাও অলপ আপোনালোকেও নিজকে কন্ট্ৰোল কৰি ঠিক আছে নিয়ন্ত্ৰণ ৰাখি নিজৰ শব্দ বাক্যৰ ওপৰত তাৰ পিছত আপোনালোকে সোশ্যাল মিডিয়াত কথাবোৰ ক'ব বুলি মই আশা ৰাখিলো নহলে কিন্তু মুস্তাফা কামাল আজহাৰী 1000 কিলোমিটাৰ গতিবেগত যিটো এটা আজহাৰী তুফান চলে সেইটো কিন্তু যিকোনো সময়ত চলি যাব পাৰে তেতিয়া আমাক লজ্জিত নকৰিব ঠিক আছে কমস কম সচেতন মহলক লজ্জিত নকৰিব মোক লজ্জিত নকৰিব মোক লজ্জিত কৰিলে কথা বেয়া আছে কিন্তু মই কিন্তু এটা সহ্য নকৰিম কেতিয়াও এটা যুক্তি কোৰ পৰা কত লৈ গৈছে কোনো নিজৰ কোনো মানে ঠিক নাই কোনো সম্পৰ্ক নাই কথাৰ লগত কত কৰিমগঞ্জ আৰু কত তিনিআলি কত চাৰিআলি কৰিমগঞ্জৰ অসমীয়াই হৈছে চিৰি ভূমি এখিনি বুজিবলৈ কাৰণে কিমান নলেজ লাগিব এটা আপোনালোকে নিজে ভাবি চাওক মই যে কথাটো কলো কৰিমগঞ্জৰ অসমীয়া কি চিৰি ভূমি এটো বুজি পালে নে বহুতে বুজি নাপালে এতিয়া মোক কব মই বিজেপিৰ দালাল মোক কব মই এতিয়া অমুকৰ দালাল এ বাবা মই কোনো বিজেপিৰ দালাল নহয় ৰে বাবা মই অসমৰ দালাল হওঁ মই অসমীয়া ভাষা সভ্যতা সংস্কৃতিৰ দালাল হওঁ ঠিক আছে গতিকে ইয়াতে কোনো বিজেপিৰ দালাল কংগ্ৰেছৰ দালাল অমুকৰ দালাল বাবা তমুকৰ দালাল সেইবোৰ কথা আহা নাই মই যেটো এনালাইসিস কৰিছো মোৰ এনালাইসিসটো ভুল বুলি প্ৰমাণ কৰক আপোনাৰো দিয়ক চাও কিবা তথ্য সত্য আছে যদি আপোনাৰ কথাত হা তিনিআলি হলনি কৰি দিব লাগে এতিয়া কাৰণ তিনিআলিত আলিটো বলে আৰবী শব্দ হয় আৰে তিনিআলিৰ আলিটো আৰবী শব্দ নহয় তিনিআলিৰ আলিটো অসমীয়া শব্দ হয় আৰু অসমীয়াত আলি বুলি কোৱা হয় পথক ৰাস্তাক হা গাঁৱে ভুৱে খেতিয়কসকলে ব্যৱহাৰ কৰি আছে আলি বান্ধিম সৰু সৰু ৰাস্তাবিলাকক আলি বুলি কয় অসমীয়াত সেই তাৰে পৰা তিনিআলি চাৰিআলি বনোৱা হৈছে ইয়াতে কোনো আৰবী শব্দ আনি পেলাই তিনিআলি চাৰিআলি বনোৱা নাই এটা অসমীয়া শব্দ হয় তিনিআলিটো গতিকে মোৰ যুক্তিখিনি আপোনালোকে চাওক কেনেকুৱা ধৰণৰ কথা তেওঁলোকে বিয়পাই সমাজখনত তেওঁলোকে বিখবাস্প বিয়পাই মানুহৰ মন মগজু নষ্ট কৰিব চেষ্টা কৰে আৰু মোৰ দৰে ব্যক্তিয়ে যেতিয়া কথাখিনি কৈ দিয়ে ওলাই আহি তেতিয়া মই হৈ যাও ইছলামৰ শত্ৰু ঠিক আছে মই তেতিয়া দালাল হৈ এতিয়া মোক বহুতে ক'ব তুমি ইছলামৰ শত্ৰু হোৱা মই মানে আৰবী ভাষাটো সাপোৰ্ট কৰিলে হা আৰবী ভাষাত নামবোৰ ৰাখিব দিলে তেতিয়া মানে মোৰ ভালৰ পৰা সেইটো সাপোৰ্ট কৰিলে তেতিয়া মই মানে মুছলমান হম নহলে নহওক সেইটো কেনেকুৱা ধৰণৰ কথা ইয়াৰ হা কৰিম আৰু গঞ্জ দুটা মিলাই পেলাই অৰ্থটো কি হ'ল কৰিমৰ সিংগলৰ অৰ্থটো কি আৰু আপোনাৰ গঞ্জৰ অৰ্থটো কি সুধিলে ক'ব নোৱাৰিব তেওঁলোকে কৰিমৰ অৰ্থও নাজানে গঞ্জৰ অৰ্থও নাজানে ঠিক আছে কিন্তু শ্ৰীভূমিক তেওঁলোকে লৈ প্ৰশ্ন উঠাইছে বহুতেই প্ৰশ্ন উঠাইছে মই নিউজ দেখিছো বহুত বেয়া ধৰণে সমালোচনা কৰিছে মই সেই মহাপুৰুষসকলক কম যে আপোনালোকৰ ওচৰত আলবাৰ্ট আইনষ্টাইন আহি পেলাই শিক্ষা ল'ব লাগিব আপোনালোকেতো এনেকুৱা ওপৰ লেভেলৰ জ্ঞান লৈ আপোনালোকে পৃথিৱীত ধৰতিত জন্ম লৈছে একেবাৰে আইনষ্টাইন এতিয়া কয় যে এনেও ভুলক্কৰ আছিলে আৰু আপোনালোকক দেখি পেলাই আৰু ভয় খাই যাব আইনষ্টাইন এতিয়া হা মানিব লাগিব হা সায়েন্সৰ মহাগুৰু ফিজিক্সৰ গডফাদাৰ আইনষ্টাইন হা কেমিষ্ট্ৰি হা এইবোৰৰ ফাদাৰ হয় সেইজন ব্যক্তিয়ে শিক্ষা ল'ব লাগিব এতিয়া আহি পেলাই যি কি নহওক শ্ৰদ্ধা ৰাইজ মই যেটো ক'লো আপোনালোকে বুজি পালে নে বুজি পাইছেনে আপোনালোকে মোৰ কথাটো কৰিমগঞ্জ ইয়াৰ অসমীয়া হৈছে শ্ৰীভূমি এটো মই মোৰ তথ্য এটো দেই এটো মই নাজানো এটা অসম চৰকাৰ বা আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি ভাবি পেলাই তেওঁ ৰাখিছে হেতু তেওঁ জনাব হেতু তেওঁৰ কথা যদি তেওঁ কেতিয়াবা প্ৰয়োজন বোধ কৰে তেওঁ জনাব হেতু তেওঁৰ কথা কিন্তু মোৰ যেটো এনালাইসিস মই কৰিছো মই সদায় বি পজিটিভ মই সদায় পজিটিভ হৈ থাকিব চেষ্টা কৰো সদায় যিকোনো কৰ্ম মই পজিটিভলি লওঁ নেগেটিভটো মই কমকে লওঁ ঠিক আছে তো মোৰ হিচাপে মই যেটো এনালাইসিস কৰিছো কৰিমগঞ্জৰ অসমীয়াটো হৈছে শ্ৰীভূমি কৰিম মানে শ্ৰী ভূমি মানে গঞ্জ ঠিক আছে ওয়ার্ড বাই ওয়ার্ড এটো ট্রান্সলেট কৰি দিলে আৰু সাহিত্যিক ভাষাত আনিলে হেতু কৰিমগঞ্জৰ অসমীয়াটো শ্ৰীভূমিয়ে ওলাব গৈ পেলাই হেকাৰণে মই অসমৰ ৰাইজক অনুৰোধ জনাম বিশেষকৈ আমাৰ শ্ৰদ্ধাৰ মুছলমান সমাজক অনুৰোধ জনাম আপোনালোকে এইবোৰ বিষয় লৈ পেলাই হা এইবোৰ লৈ পেলাই আপোনালোকে চিন্তিত হ'ব নালাগে হা এটো ঠিকে আছে কৰিমগঞ্জৰ অসমীয়াটো শ্ৰীভূমি গতিকে শ্ৰীভূমি বৰ ধুনীয়া নাম হয় এনেকুৱা নহয় যে শ্ৰী লগাই দিয়াৰ কাৰণে নামটো হিন্দু হৈ গ'ল এতিয়া কৰিম লগাই দিলে নামটো মুছলমান হৈ যাব মানে শব্দ বাক্যবোৰ হিন্দু মুছলমান হৈ গৈছে নেকি এতিয়া আমাৰ মাজত আমিতো হলুৱে বাৰু
আমিতো হিন্দু মুছলমান হলোৱে বাৰু ঠিক আছে এতিয়া শব্দবোৰো ঠিক আছে ডিক্সনেৰীৰ শব্দবোৰো হিন্দু মুছলমান হৈ গ'ল নেকি বাৰু এইটো আনসাৰটো মোক দিবচোন আপোনালোকে আমি ইমান তললৈ নামিছো নেকি এতিয়া যে আমাৰ যিটো ভাষাৰ মাজতো আমি এতিয়া কিছুমান শব্দ মুছলমান বনাই দিলো কিছুমান শব্দ হিন্দু বনাই দিলো তেনেকুৱা চলিছে নেকি বাৰু তেনেকুৱা যদি চলিছে সেইটোতো ভুল কথা সেইটোতো কৰিব নালাগে দেই সেইটো নকৰি আমাৰ সচেতন মহলে কথাবোৰ এনালাইচিছ কৰি আমাৰ ৰাইজক জনাই দিলে তেতিয়া মই ভাবো আমাৰ ৰাইজত বিষবাষ্প বিয়পাব নোৱাৰিব কিছুমান মূৰ্খ মানুহে কিছুমান অশিক্ষিত মানুহে যিবোৰৰ মন মগজুত অকল বিষবাষ্প তেওঁলোকে লৈ ফুৰে সেই তেনেকুৱা মানুহবিলাকে আমাৰ সমাজখন নষ্ট কৰিব নোৱাৰিব কিন্তু আমি শিক্ষিত সমাজে মাত মাতিব লাগিব এনালাইচিছটো আমি কৰিব লাগিব আৰু আমি যদি কথাবোৰ চাই পেলাই মনে মনে বহি থাকো তেতিয়াহ'লে কিন্তু আমাৰ মন মগজু কেতিয়াও পবিত্ৰ নহ'ব আৰু আমাৰ ভাষাৰ প্ৰতি আমাৰ আদৰ চেনেহ মৰমটো নাহিব চাগে বুজি পালেনে শ্ৰদ্ধা ৰাইজ এতিয়া বহুতে মোক দালাল বুলি ক'ব দেই মোক বিজেপিৰ দালাল ক'ব অমুকৰ দালাল মই মোৰ দেশৰ দালাল হওঁ মই মোৰ সভ্যতা সংস্কৃতিৰ দালাল হওঁ মই কৰিম দালাল ইয়াত সভ্যতা সংস্কৃতি মোক লাগিব অ'কে এই গানটো সেইটো কাৰণে গাইছিলো মই পকা ধানৰ মাজে মাজে সৰু সৰু আলি সৰু সৰু আলি ইয়াতে আলিটো কি হ'ব এতিয়া তিনি আলিত বাৰু আলিটো আৰবৰ হয় এইটো এতিয়া পকা ধানৰ মাজে মাজে যি আলি আছে এজন কোন আলি এইটো কি আলি সেই বন্ধুসকলক সুধিব বিচাৰিম যিসকলে ভিডিঅ' বনাই খুব ভিডিঅ' বনাইছে এই তিনি আলিটো সলনি কৰা এতিয়া চাৰিআলি সলনি কৰি দিয়া কৰিমগঞ্জ সলনি কৰিছা যদি চাৰিআলি সলনি কৰা তিনি আলি বুলি নকবা হে মহোদয় এতিয়া আজহাৰী আপোনালোকৰতো বেয়া লাগিব কাৰণ আজহাৰীয়ে ইমান নলেজ কেলে পালে আজহাৰী ইমান পঢ়িছে কেলে আজহাৰী মোল্লা হ'ব লাগিছিলে ন একো জানিব নালাগে একো এটা নজনা এটা মূৰ্খ হ'ব লাগিছিলে আজহাৰী তেতিয়া ভাল পালেহেঁতেন হয় নহয় এতিয়া মই আপোনালোকক যুক্তিত ধৰোতো যুক্তিত মোৰ আনচাৰটো দিব নোৱাৰে আপোনালোকে দিব নোৱাৰি মোক গালি পাৰিব যিকি নহওক এইটোৱে ক'বলগীয়া আছিলে মোৰ আজি আৰু যিসকলে বুজিলে অলপ মোৰ কথাটো জনাই দিব আজি এজন বন্ধুৰ লগত এই বিষয়টো আলোচনা হওঁতে মই তেতিয়া তাৎক্ষণিকভাৱে মোৰ আনচাৰটো আহিলে তাত আৰু মই তেতিয়া ভাবিলো যে এইটোতো ধুনীয়া আনচাৰ মই নিজে দিলো আৰু আনচাৰটো মই ৰাইজকো জনাই দিওঁ গতিকে সেইকাৰণে আজি মই আপোনালোকৰ লগত এই কথাখিনি শ্বেয়াৰ কৰিলো কৰিমগঞ্জ আৰু শ্ৰীভূমিৰ মাজত যিটো মই বুজি পাইছো সেইখিনি মই আপোনালোকক জনালো বাকী আপোনালোকৰ যদি তেনেকুৱা কিবা আছে কিবা পইণ্ট আপোনালোকৰ মনত মন মগজুত আছে জনাই দিব না প্লিজ মোক জনাই দিব ফেচবুকৰ মাধ্যমেৰে জানি ল'লে আমাৰ কাৰণে ভাল হয় এতিয়া আপোনাক বিচাৰিনো মই ক'ত যাম আপুনিনো মোক বিচাৰি ক'ত আহিব বুজি পাইছে কথা হৈছে আপোনাৰ পৰা কিবা এটা মই শিকিব পাৰিলে মই নিজকে ধন্য বুলি ভাবিম আৰু মই যদি কিবা এটা জানো আপোনাৰ সন্মুখত যদি মই দাঙি ধৰিব পাৰো তেতিয়াহ'লে মই নিজকে ধন্য বুলি ভাবিম সেইটোৱে কথা অন্য একো নাই তো এইখিনি যিটো আমাৰ জ্ঞানৰ যিটো এটা পৰিৱেশ সেইটো আমি সৃষ্টি কৰিব পাৰিম সামাজিক মাধ্যমৰ জৰিয়তে ফেচবুকৰ মাধ্যমেৰে আমি এইটো সৃষ্টি কৰিব পাৰিম আৰু এই আলোড়নটো সৃষ্টি কৰিব বিচাৰি আছো সকলো ব্যক্তিয়ে যাতে ভিডিঅ' বনোৱাৰ আগত এবাৰ ভাবি লয় যে ভিডিঅ' কিন্তু আজহাৰীয়ে চাব এই ভয়টো থাকিব লাগিব ঠিক আছে আৰু মোৰ দৰে আৰু 10জনে শিক্ষিত সমাজে ভিডিঅ'বোৰ চাই পেলাই কিন্তু যদি বেয়াকে কিবা এটা আমি কওঁ ভুলকে কওঁ আমাক কিন্তু ধৰিব সেই তেনেকুৱা এটা পৰিৱেশ যেতিয়া সৃষ্টি হ'ব নহয় তেতিয়া ভিডিঅ' বনোৱাৰ আগতো মানুহে 100বাৰ ভাবিব কিবা এটা ভিডিঅ' বনালে যে এইটো যে ভিডিঅ' বনাই আছো ইয়াৰ ওপৰত কিন্তু শিক্ষিত সমাজে কিন্তু আমাক ধৰিব আচলতে ভয় নাই আমাৰ মাজত আৰু শিক্ষিত সমাজে ভিডিঅ'ৰ বিৰোধিতা নকৰে বা প্ৰতিবাদ নকৰে মাত নামাতে এনালাইচিছখিনি নকৰে সেইকাৰণে বহু মূৰ্খ মানুহে সমাজখন বা ছ'চিয়েল মিডিয়াটো লেতেৰা কৰিব চেষ্টা কৰিছে তেওঁলোকে আৰু লেতেৰা কৰিছে তেওঁলোকে যি মন যায় যাৰ যি মন যায় কৈ দিয়ে আৰু ধাই ধুইকে কৈ দিয়ে আৰু ইয়াতে কোনো ধৰিবলগীয়া কোনো নাই কাৰো সময়ো নাই কিন্তু মোৰ সময় আছে মই বিয়া বাৰু নকৰাকে লাগিছো এইটোতে ভালকে গতিকে মোৰ সময় আছে এণ্ড মই লেংগুৱেজত এক্সপাৰ্ট হওঁ আৰবিত মই এক্সপাৰ্ট হওঁ ঠিক আছে মই গৌৰৱ কৰোঁ গতিকে মই যিখিনি কথা ক'লো ভুল বুলি প্ৰমাণ কৰক প্ৰমাণটো কৰিব নোৱাৰে বাট আপোনালোকে গালি পাৰিব যে বিজেপিৰ দালাল হয় হিন্দু মানুহৰ দালাল হয় সেইখিনিকে ক'ব পাৰিব সেইখিনি সদায় কৈ আহিছে আৰু সেইটোৱে ডাইলগ সেইটো কাপুৰুষ মানুহৰ এইবিলাকে ডাইলগ হয় কথা হৈছে মই কিন্তু সহজ সৰল আমাৰ শ্ৰদ্ধাৰ ৰাইজক ক'ব বিচাৰিম চাওক আপোনালোকে এইবিলাকত নপৰিব দেই আমাৰ কথা হৈছে আমি সমাজৰ উন্নতিৰ কথা চিন্তা কৰিব লাগে
আৰু সমাজখন কেনেকে ক্ৰাইম মুক্ত হ'ব, কেনেকে পাপ মুক্ত হ'ব, কেনেকে অন্যায় মুক্ত হ'ব সমাজখন, সেইটো চিন্তা আমি কৰিব লাগে। আৰু বাকী ওপৰ মহলে চৰকাৰৰ কৰ্মকৰ্তা, চৰকাৰী কৰ্মকৰ্তাসকলে তেওঁলোকে কোনখন ডিষ্ট্ৰিক্টৰ কি নাম ৰাখিব লাগে, অসমীয়া ভাষাটো কেনেকে আমাৰ সুৰক্ষিত হ'ব, তেওঁলোকে ওপৰ মহলে কথাবোৰ চিন্তা কৰিছে, কৰি পেলাইহে তেওঁলোকে কৰিছে কামবোৰ। আৰু ইয়াত এই বস্তুটোক এটা সাম্প্ৰদায়িক ৰূপ নিদিয়াটো বেছি ভাল হ'ব বুলি মই ভাবিম। কোনেও নিদিব, এইটো সাম্প্ৰদায়িক ৰূপ দিয়াটো কিন্তু পাপ হ'ব। এইটো আচলতে অসমৰ অসমীয়া সভ্যতা সংস্কৃতি অসমীয়া ভাষাৰ প্ৰতি শ্ৰদ্ধা জনোৱা হৈছে। আৰু এই আৰবিয়ান শব্দ ইয়াতে প্ৰয়োজন নাই বুলি মই ভাবো। অসমত কৰিম ৰাখিব লাগিব বুলি প্ৰয়োজন নাই। কৰিমৰ জেগাত শ্ৰী ৰাখিছে, একদম বঢ়িয়া কথা। কৰিম আৰু শ্ৰী এইটো এটা লেংগুৱেজৰ পাৰ্থক্য। কৰিম মানেই শ্ৰী, শ্ৰী মানেই কৰিম, কৰিম মানেই আপোনাৰ মহোদয়, মহোদয় মানেই কৰিম। আৰ্ধ কৰিমা, এইবোৰ এতিয়া মই কিমান এক্সাম্পল দিম হয়তো বুজি নাপাব মোৰ কথাখিনি বহুতেই। আৰ্ধ কৰিমা বুলি কয়, অৰ্থাৎ সন্মানীয় জেগা। আৰবী ভাষাত কি বুলি কয়? আৰ্ধ কৰিমা। আৰ্ধ কৰিমা মনত ৰাখিব, আৰ্ধ কৰিমা। ঠিক তেনেকে আপোনাৰ কছিদা কৰিমা, উনসুদা কৰিমা, আখলাক কৰিমা, আখলাক কৰিমা। এইটো মোল্লাবিলাকে বুজিব এই শব্দবোৰ। খেলটোতো মোল্লাবিলাকৰে হয়, হয় নহয়? তেওঁলোকৰে হয়। আখলাকে কৰিমা, ইয়াৰ অৰ্থটো কি? ভাল চৰিত্ৰ। আখলাকে কৰিমা। অসমৰ মোল্লাবোৰ আখলাকে কৰিমা। এইবোৰ এনালাইচিছ কৰাৰ তেওঁলোকৰ প্ৰয়োজন জ্ঞানে নাই, ইমানখিনি শক্তিয়ে নাই এনালাইচিছ কৰিব যে। এইখিনি এনালাইচিছ কৰিবলৈ শক্তিয়ে নাই তেওঁলোকৰ। মোৰ বিৰুদ্ধে আন্দোলন কৰিব পাৰিব বাছ। কিন্তু মই যে এটা ধুনীয়া কথা কৈছো সেইটো একচেপ্টো নকৰে, এইটো এপ্ৰিচিয়েটো নকৰে, মোৰ তথ্যৰ খিনি খণ্ডনো কৰিব নোৱাৰে। আখলাকে কৰিমা এই শব্দটো ব্যৱহাৰ হয়, আৰবীত ব্যৱহাৰ হয়, উৰ্দুত ব্যৱহাৰ হয়, ফাৰ্চীত ব্যৱহাৰ হয়। আখলাকে কৰিমা, ইয়াৰ অৰ্থ কি? আখলাকে কৰিমা ভাল, সন্মানীয় গুণ, ভাল গুণ, ভাল চৰিত্ৰ। ভাল গুণ, ভাল চৰিত্ৰক আখলাকে কৰিমা, কৰিম শব্দ ব্যৱহাৰ কৰে তাত। কৰিম, কৰিম মানে ভাল, সন্মানীয়। কিছুমান মূৰ্খই কব এতিয়া কৰিম মানে তো দয়াবান। বাবা, কৰিম মানে অকল দয়াবান নহয় ন বাবা। কৰিম মানে অকল দয়াবান নহয়, কৰিম মানে ভাল, কৰিম মানে সন্মানীয়। ঠিক আছে, ৰিছপেক্টেড, অনাৰেবল, এইটোক কৰিম বুলি কয়। আখলাকে কৰিমা। আখলাকে কৰিমা শব্দটো মনত ৰাখিব আপোনালোকৰ। এইটো ডাঙৰ বস্তু এটা দিছো মই আপোনালোকক। আখলাকে কৰিমা গোটেইবিলাকৰ মুখত এইটো আছে, আখলাকে কৰিমা, আখলাকে কৰিমা, আখলাকে কৰিমা। হজৰত মহম্মদৰ আখলাকে কৰিমা, হজৰত মহম্মদৰ আখলাকে কৰিমা, অৰ্থাৎ হজৰত মহম্মদৰ ভাল ভাল গুণ, সন্মানীয় গুণ। ঠিক আছে, কৰিম মানে সন্মানীয়, কৰিম মানে ভাল, কৰিম মানে প্ৰশংসনীয়। এইটো এটা আছে। কৰিম মানে কি? মাহমুদা। কৰিমা অৰ্থাৎ মাহমুদা, কৰিম মানে প্ৰশংসনীয়। এতিয়া শ্ৰী শব্দৰ অৰ্থ একেই হয় নহয়? আপোনালোকে কওকচোন এতিয়া। ভাল, সুন্দৰ, প্ৰশংসনীয়, সন্মানীয়, মহোদয়। শ্ৰী শব্দৰ অৰ্থ এইটোৱে হয়। গতিকে কৰিমগঞ্জক সলনি কৰি শ্ৰীভূমি ৰাখিছে, এইটোতো বহুত ইণ্টেলেকচুৱেল লেভেলৰ এটা কথা। আৰু মুখ্যমন্ত্ৰীৰ লগত যিসকল ব্যক্তি থাকে, স্বয়ং মুখ্যমন্ত্ৰী নিজে এজন ডক্টৰেট হোল্ডাৰ এজন ব্যক্তি হয়, তেখেতে ভাবি চিন্তিয়ে কামবোৰ কৰে। গতিকে এই কিছুমান মানুহে যে সামাজিক মাধ্যমত এই পৰিৱেশটো দুৰ্গন্ধময় কৰিব চেষ্টা কৰে, বিনষ্ট কৰিব চেষ্টা কৰে, মই তেওঁলোককে ক'ব বিচাৰিছো, আপোনালোকে যিবোৰ বুজি নাপায় সেইবোৰ আপোনালোকে কৈ আমাৰ সমাজক নষ্ট নকৰিব। প্ৰণৱ চক্ৰৱৰ্তী, প্ৰণৱ চাহাব, আপুনি মোৰ কথাটো বুজি পালে নে? গানটো বাৰু গাঁৱে, সেইটো এটা বেলেগ কথা, গান গাই থাকিম। মই যিটো কথাটো এতিয়া কলো কৰিমগঞ্জ আৰু শ্ৰীভূমি, সেইটো বুজি পাইছে নিশ্চয় আপোনালোকে, সেইটো মোক জনাওক। যিবিলাকে বুজি নাপায় কল বেঙেনা বিচাৰি ফুৰিব, কল বেঙেনা দিব। তেওঁলোকৰ ওচৰত কল আৰু বেঙেনা আছে, আৰু মোৰ ওচৰত আছে কিছু নলেজ, যিখিনি মই বিতৰণ কৰো সদায়। তিনিআলি চাৰিআলিক আনি পেলাই এতিয়া মিলাই দিছে, কয় কৰিম শব্দ বদলাইছে, আলি শব্দটো সলনি কৰি দিয়ক, তিনিআলি সলনি কৰি দিয়ক, চাৰিআলি সলনি কৰি দিয়ক।
কি যে কম মই মানুহক কি বুলি যে কম মোৰ আচৰিত লাগে হা আলি যে দুটা আছে সেইটো এতিয়া আমি নাজানো আলি দুই প্ৰকাৰৰ অসমীয়া আলি আৰু আৰবিয়ান আলি অসমীয়া আলি হৈছে ৰাস্তা ৰাস্তা সৰু সৰু ৰাস্তা পথ আলি আৰু আৰবিয়ান আলি হৈছে হজৰত মুহাম্মদৰ জীয়ৰীৰ স্বামী তেওঁ হৈছে আৰবিয়ান আলি এতিয়া আলি যে দুই প্ৰকাৰৰ সেইটো কিন্তু বহুতেই জানা নাছিলে চাগে আজি গম পালে বহুতে আলি দুই প্ৰকাৰৰ গতিকে তিনি আলিত আলি যিটো আছে অসমীয়া আলি আৰু তাফাজ্জুল আলিত যিটো আলি আছে সেইটো আৰবিয়ান আলি গতিকে এইটো আমাৰ ভুল হৈ গৈছে যে তিনি আলিত আনি আৰবিয়ান আলি ফিটিং কৰি দিছো এইটো ভুল হৈছে নহয় আপোনালোকে কওকচোন শ্ৰদ্ধা ৰাইজ ভুল হৈছে নহয় নাই হোৱা গালি পাৰিব এতিয়া মোক গালি পাৰিব বোলে মই বিজেপিৰ দালাল হৈ গলো অমুক হৈ গলো মই ইছলামৰ শত্ৰু হৈ যাম এতিয়া মই ইছলামৰ শত্ৰু হৈ যাম কাৰণ সঁচা কথা ক'লেই মানুহ এজন শত্ৰু হৈ যায় এটা গভীৰ তত্ত্বৰ কথা ক'লে গুৰুত্বপূৰ্ণ কথা ক'লে মানুহ শত্ৰু হৈ যায় বহুতে নম্বৰ বিচাৰি আছে নম্বৰটো আপোনালোকৰ ওচৰত আছেই চাহানুৰ 9365825571 এইটোৱে মোৰ নম্বৰ হয় আপোনালোকে এইটো নম্বৰত মোক হোৱাটছআপ কৰিব দেন আপোনালোকৰ লগত মোৰ কথা বতৰা হৈ থাকিব আজিৰ বিষয়টো ইমানটোৱে আছিলে আৰু আপোনালোকে যদি কিবা কমেণ্ট কৰে ইম্পৰ্টেণ্ট তেতিয়াহ'লে মই আনচাৰ দিম আৰু তাৰপিছত বিদায় ল'ম আৰু মূল কথাটো হৈছে কৰিমগঞ্জক সলনি কৰি শ্ৰীভূমি কৰাত মোৰ কোনো আপত্তি নাই আৰু কোনো শিক্ষিত সমাজৰ আপত্তি থাকিব নোৱাৰে কাৰণ কৰিমগঞ্জৰ অসমীয়াটো হৈছে শ্ৰীভূমিৰ আৰবিটো হৈছে কৰিমগঞ্জ গতিকে সেইকাৰণে এই শব্দটো চাগে শ্ৰীভূমিটো তাৰ কাৰণে অনা হৈছে নহ'লে আৰু বহুত বেলেগ নাম নাছিলে ন সেইখিনি নানি পেলাই কৰিমগঞ্জৰ জেগাত শ্ৰীভূমি কেলে আনিলে নাম কি আৰু পৃথিৱীত নাছিলে আছিলে শ্ৰীভূমিটো এইটো কাৰণে অনা হৈছে কাৰণ শ্ৰীভূমিৰ অৰ্থটোৱে কৰিমগঞ্জৰ অৰ্থটোৱে শ্ৰীভূমি হয় এই বস্তুটো আমি বুজিব লাগিব গান গজলটো হৈ থাকিব এইবোৰ এণ্টাৰটেইন হৈ থাকিব আমাৰ কিন্তু যিটো মই এটা বহুত এটা গুৰুত্বপূৰ্ণ আলোচনা কৰিছো আজি আপোনালোকৰ সন্মুখত যে কৰিমগঞ্জৰ নাম শ্ৰীভূমি ৰাখা হৈছে কিয় তাৰ মই আনচাৰটো মই দিছো মোৰ হিচাপে মই দিছো মই এজন ধৰক লেংগুৱেজৰ ছাত্ৰ হিচাপে মোৰ যিখিনি মই বুজিছো মোৰ চিন্তাধাৰা হিচাপে মই এনালাইচিছ কৰিছো আপোনালোকৰ এনালাইচিছখিনি ভিডিঅ'ৰ মাধ্যমেৰে কিয় দাঙি নধৰে কিয় পজিটিভলি আলোচনা নকৰে সদায় খালি এটা কথাই ক'ব যে নহয় আমাক বিৰোধিতা কৰিছে আমাক ধ্বংস কৰিব বিচাৰিছে কিয় ধ্বংস কৰিব বিচাৰিছে কোনো কাকো ধ্বংস কৰিব বিচৰা নাই নিজক সুৰক্ষিত কৰিব বিচাৰিছে বুলি কওক নিজৰ দেশৰ সভ্যতা সংস্কৃতি নিজৰ দেশৰ ভাষা সুৰক্ষিত কৰিব বিচাৰিছে বুলি কওক না এটা জোৰ জবস্তি কেলে কৈ দিয়েনো আমাক ধ্বংস কৰিব বিচাৰিছে মই আমাৰ মুছলমান সমাজক অনুৰোধ জনাম কিয় এইবোৰ কথা আপোনালোকে ভাবে কোনে আপোনালোকক ধ্বংস কৰিব বিচাৰিছে কোনেও বিচৰা নাই কথা হৈছে নিজৰ দেশৰ সভ্যতা সংস্কৃতি আৰু ভাষাটো সুৰক্ষিত কৰিব বিচাৰিছে কথা এইটোৱে এই কথাখিনি কিন্তু ওলোটাকে আপোনালোকক বুজাই আছে বহুতেই তেওঁলোকৰ কোনো মেটাৰ নাথাকিলে এইটোৱে ক'ব আৰু কোনোবা এজনক দেখিছো বিধায়ক নে চিধায়ক কোনোবা এটা দাড়ি দুৰি ৰাখা এই কথাটো কৈ আছে আৰে এটা পজিটিভলি আলোচনা কৰক আপোনালোকে মানে পজিটিভ আলোচনা নাহে নেকি মনৰ ভিতৰত পজিটিভ ব্যাখ্যাবোৰ নাহে নেকি মনৰ ভিতৰত অকল নেগেটিভ ব্যাখ্যাবোৰ কিয় আহে যে আমাক টাৰ্গেট কৰি কামবোৰ কৰিছে আপোনাক টাৰ্গেট কৰি কেলে কৰিব কোন হয় আপুনি নিজৰ দেশ সুৰক্ষিত কৰি আছে নিজৰ সভ্যতা সংস্কৃতি সুৰক্ষিত কৰি আছে চৰকাৰে আৰু গণ্যমান্য ব্যক্তিসকল আছে তেওঁৰ লগত চৰকাৰৰ লগত তেওঁলোকে নিজৰ দেশৰ সভ্যতা সংস্কৃতি সুৰক্ষিত কৰিব গৈ এইবোৰ ডিচিশ্যন লৈ আছে কিয় লাগে যে আমাক টাৰ্গেট কৰিছে বুলি কিয় টাৰ্গেট কৰিব আমাক আমাৰ আছে কি টাৰ্গেট কৰিবলৈ কাৰণে কিন্তু এইখিনি কথা সহজে নল'ব হয় যুক্তিত আহক মইতো কম লাইভত আহক মোৰ লগত লাইভত সংযোগ হওকচোন চাওক আলি কেই প্ৰকাৰৰ আছে মই আপোনালোকক সুধো আলি কেইটা আলি শব্দৰ অৰ্থটো কি আলি শব্দৰ অৰ্থলৈকে নাজানিব কিন্তু তিনি আলি সলনি কৰি দিব লাগে চাৰি আলি সলনি কৰি দিব লাগে কৰিমগঞ্জ সলনি কৰিছে গতিকে তিনি আলি সলনি কৰি দিয়ক আলি শব্দৰ অৰ্থটো লোকে নাজানে ভাবিব লাগিব এই জ্ঞানী গুণী মানুহৰ কথা মোৰ কথাবোৰ কিন্তু মই দেখিছো বুজিয়ে নাপায় মানুহে
বুজিও নাপায় আৰু তাৰ পিছত বহুতেই ষড়যন্ত্ৰ ৰচনা কৰে ইয়াতে ৰাইজৰ কোনো ধৰণৰ ভুল নাই ৰাইজৰ কোনো ত্ৰুটি নাই যিহেতু ৰাইজে কথাবোৰ ডিপলি নাভাবে তেওঁলোকে বাছ ভিডিঅ'বোৰ দেখিছে বা কাৰ লগত মানুহ আছে যাৰ লগত মানুহ আছে তেওঁ সত্য বুলি আজি বহুতেই ভাবে মোৰ লগত হয়তো মানুহ নাই দেখাবলগীয়া কোনো নাই যে মই 10জন মানুহ মই বহাই লৈ পেলাই মই আলোচনা কৰিম কাৰণ মই সদায় মই কিতাপৰ মাজত ডুবি থাকো আৰু কিতাপৰ ভিতৰত লুকাই থকা কথাখিনিকে মই আপোনালোকৰ মাজত কওঁ আৰু কিতাপত থকা লুকাই থকা তত্ত্ববোৰ সেই ৰহস্যবোৰনো কেইজনে বুজি পায় বা কেইজনেনো বুজিবলৈ চেষ্টা কৰে সেইটো আপোনালোকেও ভাবি চাওক হয় আমাৰ বহুতৰে সেইবোৰ প্ৰয়োজন নাই বুজাৰ কিতাপৰ যিটো আছে কিতাপতে থাকি যায় আৰু কিতাপৰ পাগল যিসকল হয় অধ্যয়নৰ পাগল যিসকল হয় তেওঁলোকে বুজিব কথাখিনি আৰু তেওঁলোকে বিৰোধিতা কৰিলেও ভাল লাগে কিন্তু যিসকলে এই বিষয়টো নাজানে তেওঁলোকে বিৰোধিতা কৰি পেলাই সমাজখনত মোৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচনা কৰি পেলাই জানো তেওঁলোকে কিবা কৰিব পাৰিব সফল হ'ব পাৰিব একো কৰিব নোৱাৰে ওলোটাই নিজকে উলংঘ কৰিব আৰু নিজৰ চৰিত্ৰ উদঙাই দিব দিনে ৰাতিয়ে ব্যৱহাৰ কৰি আছে মুল্লাসকলে আখলাকে কৰিমা আখলাকে কৰিমা আখলাকে কৰিমা আখলাকে কৰিমা সেই কৰিম শব্দটো তাতে ব্যৱহাৰ কৰিছে যাৰ অৰ্থ হৈছে ভাল যাৰ অৰ্থ হৈছে সন্মানীয় কিন্তু নাই এতিয়াতো এইটো ক'ব বা চিৰি মানে কৰিম হৈ গ'ল এতিয়া আজাৰীয়েতো কেইদিন আগত কৈছিলে চিৰি মানে হজৰত এতিয়া কৈছে চিৰি মানে কৰিম বাবা হজৰত আৰু কৰিম একেই হয় সেইবোৰ আৰবী শব্দ ব্যৱহাৰ ক'ত কৰিব লাগে কেনেকে কৰিব লাগে কাৰ জাগা বুজি শব্দ ব্যৱহাৰ কৰিব লাগিব আমি কেইবাটাও ৱৰ্ড থাকে সেই ৱৰ্ডবোৰ আমি ক'ত ব্যৱহাৰ কৰিম আমি জানিব লাগিব ৱৰ্ডৰ ইউজ কৰাটো এইটো এটা বেলেগ ধৰণৰ এটা নলেজ সব জায়গাত সব ৱৰ্ড ব্যৱহাৰ কৰিব নোৱাৰে ইংলিছতো ঠিক তেনেধৰণৰে প্ৰতিটো ভাষাতে সেইটো আছে গতিকে চিৰি শব্দৰ মই 10টামান মই আৰবী কৈ দিম আপোনালোকক চিৰি শব্দৰ আৰবী গোটেইকেইটা যেনেকৈ মই অলপ আগতে কৈছো আপোনালোকৰ সন্মুখত তাৰে মাজত এটা কৰিম চিৰি শব্দৰ আৰবী কৰিম গতিকে এইখিনিতো বুজিবও লাগিব কিন্তু আমি সেইখিনি নুবুজো আমাৰ কথা হৈছে নহয় চিৰিটো তেওঁলোকৰ হয় কৰিমটো আমাৰ হয় মানে শব্দবোৰো আমি এতিয়া ভাগ কৰি ললো বিভাজন আনিছো চিৰি তেওঁলোকে লৈ লৈছে কৰিম আমি লৈ লৈছো চিৰি তেওঁলোকে লৈছে হজৰত আমি লৈছো সেইবোৰ একো নহয় সেইবোৰ এৰক আৰু কথাখিনি বুজক আৰু মই কোনো ধৰণৰ দালাল নহওঁ দেই মই কোনো ধৰণৰ দালাল চালাল নহওঁ মই কোনো দালালি কৰিব যোৱা নাই দালাল নহওঁ কাৰণেই সকলোৱে মোৰ বিৰোধিতা কৰে মোক লৈ পেলাই বহুতে ৰাজনীতি খেলে ঠিক আছে মোক লৈ ৰাজনীতিকৰণ কৰে বহুতে কৰিছে এবাৰো কৰিছে আজাৰীক ভৰাই দিওঁ 2-3 দিনৰ কাৰণে বহুতে বহুত ভোট চুট পাই যাম আমি হা মোক ভৰাই দিলে ভোট পাব বোলে ডাঙৰ মানুহ হৈ গলো মই হা মোক ভৰাই দিলে ভোট পায় কামাল মানিব লাগিব কিন্তু দেই মই কাৰো দালাল চালাল নহওঁ মই তেওঁলোককো ক'ব বিচাৰিম মোক ভৰাই দিলে ভোট পায় নহয় আপোনালোকে হা আচৰিত মানুহ মানিব লাগিব কিন্তু জ্ঞানী গুণী বুলি ভাবো জ্ঞানী গুণী মানুহৰ আচৰণটো নিজৰ গাত বজাই ৰাখিব ওপৰৰ পৰা তলত সকলোৱে ঠিক আছে সঁচা কথা কোৱা মানুহ এজনক লৈ পেলাই ৰাজনীতি কৰিবলৈ লাজ নালাগে কি কৰিব উপায়টো নাই মোৰ লগত মানুহ থাকিলে মই মিছা কথা ক'লেও মোৰ লগতে থাকিব চব বুজি পাইছেনে খেলটো আমাৰ এইটো চলি আছে আজিৰ তাৰিখত মোৰ লগত যদি 1000 মান মানুহ থাকে সেই 1000 মানুহক লৈ পেলাই মই যিমান ডাঙৰ মিছা কথাও যদি কওঁ বদমাছিও যদি কৰো ভোট বিচাৰি ফুৰা ব্যক্তিবিলাকে মোৰ পিছতে থাকিব বুজি পাইছেনে হা ৰাজনীতিত যিসকল মাথা মাৰি থাকে নহয় তেওঁলোক মোকে ভাল পাব কাৰণ মোৰ লগত 1000 মানুহ আছে বুজি পাইছেনে 1000টা ভোট পাই যাব মই লগত থাকিলে এটা মই লাগিলে শয়তানে হওঁ লাগিলে মই হাৰামিয়ে হওঁ ঠিক আছে লাগিলে মই আৰু ডাঙৰ দালালে নহওনো কিয়নো বাছ মুস্তাফা কামাল আজাৰী লগত 1000 মানুহ আছে গতিকে মুস্তাফা কামাল আজাৰীৰ লগত আমি থাকিম এই 1000 ভোট লাগে আমাক বাছ এইবোৰ লেতেৰা কৰ্ম নকৰাই ভাল হ'ব সমাজ পৰিষ্কাৰ কৰিব বিচাৰি আছো ঠিক আছে আৰু সদায় কৰিম কোনোবাই লগ দিলেও কৰিম নকলেও নিদিলেও কৰিম কিন্তু এই ৰাজনীতি মোক লৈ কৰিব নালাগে মই কোনো দল সংগঠনক ভালো নাপাওঁ কোনো দল সংগঠনক বেয়াও নাপাওঁ মই মোৰ কথা হৈছে মই অসমক ভাল পাওঁ অসমৰ স্বাৰ্থত যিটো কাম হ'ব মই তাতে লগত আছো কৰিমগঞ্জ হলনি হয় শ্ৰীভূমি হৈছে মোৰ ভাল লাগিছে কাৰণ এই বস্তুটো আৰবীৰ পৰা অসমীয়ালৈ আহিছে
আৰু আমাৰ ভাষা যিহেতু অসমীয়া হয় গতিকে অসমীয়াত হ'ব লাগে কথাখিনি সেইটো মই ভাল পাইছো এতিয়া এইটো কথা বিজেপিৰ লগত মিলক গৈ পেলাই কংগ্ৰেছৰ লগত মিলক গৈ পেলাই আৰু কোনোবা দল সংগঠনৰ লগত মিলক গৈ পেলাই মোৰ এটা একো আহে নাযায় মই কাকো সন্মুখত ৰাখি কথা নকওঁ বিজেপিৰ সন্মুখত ৰাখিও কথা নকওঁ কংগ্ৰেছক সন্মুখত ৰাখিও কথা নকওঁ মই কথা যেতিয়া কওঁ মোৰ যুক্তিখিনি সন্মুখত ৰাখি মই কথা কওঁ মোৰ যুক্তিত নপৰিলে মই সেইটো কথা নকওঁ কথা নাপাতো সেইটো বিষয়ত মই মাত নামাতো য'ত মোৰ যুক্তিত পৰিব সেইটো বিষয়ত মই মাত মাতো ঠিক আছে গতিকে এতিয়া সেই শব্দকোষখন যিখন আছে মোৰ সেইখনো এতিয়া বিজেপিৰ হৈ যাব কাৰণ শব্দকোষতে কথাবোৰ লিখা আছে আলি মানে কি লত হচইকাৰ লি হলে কি হ'ব লত দীঘইকাৰ লি হলে কি হ'ব সেইটো লিখা আছে এতিয়া সেইখন কি কোনোবা বিজেপিৰ মানুহে লিখিছে নেকি সঁচা কথা ক'লেই মানুহ দালাল হয় আজিৰ তাৰিখত সচেতন মহলক অনুৰোধ জনাইছো কথাবোৰ আপোনালোকে যদি বুজিছে ছাপোৰ্ট কৰক ছাপোৰ্ট এইটোৱে যে আপোনালোকে কথাবোৰ প্ৰচাৰ কৰক মোকনো ছাপোৰ্ট কৰি কি কৰিব মইতো কোনো নেতা মেটা নহওঁ বা মোক ভোট চুটো নালাগে হা এইবোৰ মোৰ অলপো মই ভাল নাপাওঁ এইবোৰ ঠিক আছে ৰাইজৰ আস্থা বিশ্বাস ৰাইজৰ মৰম চেনেহক লৈ খেলা কৰা এইটো মই সেইটো টাইপৰ মানুহে নহওঁ সেইটো টাইপৰ মানুহ যিসকল আছে তেওঁলোকে খেলি আছে ৰাইজক লৈ পেলাই কিমান নেতা আছে যিবিলাকে 10 বাৰকে দল সলনি কৰিছে কিমান ডাঙৰ ডাঙৰ নেতা বোলে আছিলে কংগ্ৰেছত গুচি গ'ল বিজেপিত আছিলে কংগ্ৰেছত আহি গ'ল কেনেকুৱা মানুহ আছে আপোনালোকেতো জানেই হয় নহয় আজাৰী সেইবোৰ টাইপৰ মানুহ নহয় মই কোনো দল সংগঠনক ছাপোৰ্ট নকৰো আৰু কোনো দল সংগঠনৰ মই বিৰোধিতা নকৰো মোৰ কথা হৈছে দেশৰ সভ্যতা সংস্কৃতি আৰু ভাষা সুৰক্ষিত কৰিবৰ কাৰণে যিসকল ব্যক্তি আগবাঢ়ি আহিব যিবোৰ দল সংগঠন আগবাঢ়ি আহিব মই প্ৰতিটো দলতে আছো সদায় থাকিম ঠিক আছে সেইটোৱে মোৰ কথা অন্য মোৰ একো নাই অন্য মোৰ কোনো শ্লোগানো নাই অন্য কোনো শ্লোগান লৈ মই আগবাঢ়িব নিবিচাৰো সেইটো মোৰ যুক্তিত নপৰে গতিকে এইবোৰ ভুল ধাৰণা আজি মোক বহুতেই গালি পাৰি আছে দেখি আছে যে আপোনাৰ এতিয়া বহুতেই মোক কৈ আছে বিজেপিৰ দালাল বাবা মই বিজেপিৰ দালাল নহওঁ মই কাৰোৰে দালাল নহওঁ আৰু কাৰোৰ দালালি মই কৰিব নিবিচাৰো কাৰো তলতীয়াও মই নহওঁ সত্য কথাৰ মই তলতীয়া হওঁ সেই কিতাপবোৰ মোৰ তাত আছে সেই কিতাপবোৰ যে আছে সেই ডিক্সনেৰীবিলাকৰ মই তলতীয়া হওঁ সেই ডিক্সনেৰীবিলাকৰ মই গোলাম হওঁ সেই কিতাপখিনিৰ মই গোলাম হওঁ মই লাইব্ৰেৰীৰ মানুহ হওঁ ঠিক আছে আৰু যেতিয়া মই সামাজিক মাধ্যমত ফেচবুক মই চলাওঁ গতিকে ফেচবুকত যেতিয়া মই ভিডিঅ'বোৰ পাওঁ তেতিয়া মোৰ খং উঠে বেয়া বস্তু দেখিলে বেয়া ভুল কথা দেখিলে মোৰ খং উঠে আৰু যেতিয়া মোৰ খং উঠে তেতিয়া মই ভিডিঅ' বনাওঁ গতিকে আপোনালোকেও তেনেকে প্ৰতিবাদ কৰক সঁচা কথাক আগবঢ়াই লৈ যাওক কোনে কৈছে সঁচা কথাটো সেইটো চাব নালাগে আমাৰ কোন দল সংগঠনৰ মানুহে কৈছে সেইটো চাব নালাগে সঁচা কথাটো সদায় সঁচা হ'ব সেই সঁচা কথাটো যদি বিজেপিৰ মানুহে কয় তথাপিও আমি মানিম সেই সঁচা কথাটো যদি কংগ্ৰেছৰ মানুহে কয় তাতো আমি মানিম ঠিক আছে সেই সঁচা কথাটো যদি কোনোবা ৰাইজৰ দলে কয় সেইটোও মানিম ঠিক আছে সঁচা কথাটোহে মানিম আমি সেই সঁচা কথাটো কোনে কৈছে সেইটো আমাৰ কাৰণে ইম্পৰ্টেণ্ট নহয় সঁচা কথাটোহে আমাৰ কাৰণে ইম্পৰ্টেণ্ট হয় বুজি পাইছেনে এইখিনি বুজিবলৈও বহুত টাইম লাগিব আমাৰ কিছুমানৰ সঁচা কথাটোহে ইম্পৰ্টেণ্ট হয় সঁচা কথাটো কোনে কৈছে সেইটো ইম্পৰ্টেণ্ট নহয় ঠিক আছে আমি এইটোৱে চাব লাগিব আৰু সঁচা কথা কোৱা মানুহজন কিমান ডাঙৰ কিমান সৰু সেইটো আমাৰ চাব নালাগে সেইজন কিমান হাই প্ৰফাইল ব্যক্তি সেইটোও আমাৰ চাব নালাগে সঁচা কথাটোহে ইম্পৰ্টেণ্ট হয় সেইজন লাগিলে এজন ল' ক্লাছ ব্যক্তি হওক এজন লাগিলে খেতিত কাম কৰা এজন ব্যক্তি হওক সঁচা কথাটো আমাৰ কাৰণে সদায় সিমানেই ইম্পৰ্টেণ্ট হ'ব যিমান ইম্পৰ্টেণ্ট সেই সঁচা কথাটো এজন ডাঙৰ মানুহে ক'লে হয় আৰু মিছা কথা ঠিক আছে সেইটো আমি প্ৰফাইল চাই পেলাই নহ'ব যে মিছা কথা এজন ডাঙৰ মানুহে কৈছে কাৰণে এইটো আমি এতিয়া মানি ল'ম মিছা কথা এটা সৰু মানুহে কৈছে কাৰণে এইটো আমি নামানিম পাই মিছাটো মিছা হ'ব যোনেই নকওক ঠিক আছে গতিকে সঁচা আৰু মিছাৰ পাৰ্থক্যটো আমি ৰাখিব লাগিব কোনোবাই দালাল বুলি কৈছে এতিয়া সঁচা মিছাৰ পাৰ্থক্য এৰি দি পেলাই এতিয়া বাছ নিজৰ কাপোৰ কানি খুলি দিম নেকি নগ্ন হৈ যাম নেকি জ্ঞানৰ গুণ ক'ত গ'ল জ্ঞানৰ গুণ গৰিমা ক'ত গ'ল তেতিয়াহ'লে আমাৰ আমি যে নিজকে জ্ঞানী বুলি কওঁ আমি যে শিক্ষিত সমাজত নিজকে ৰাখিব চেষ্টা কৰোঁ শিক্ষিত সমাজৰ লগত উঠা বহা কৰোঁ আমি আমাৰ জ্ঞানৰ আমাৰ গুণবিলাক ক'ত গ'ল তেতিয়াহ'লে এইটো বুজিব লাগিব আমি সঁচাটো সদায় সঁচা থাকিব ঠিক আছে সঁচা কথা ক'লে সেই সঁচা কথাটো হয়তো এতিয়া ক'ৰবাত নহয় ক'ৰবাত বিজেপিৰ লগত মিলি যাব গৈ পেলাই ক'ৰবাত নহয় ক'ৰবাত কংগ্ৰেছৰ লগত মিলি যাব কথাখিনি আৰে মোৰ কথা এটা গৈ পেলাই বিজেপিৰ লগত মিলি গৈছে কাৰণে মই বিজেপিৰ দালাল হৈ গ'লো নেকি কালি মোৰ কথা এটা কংগ্ৰেছৰ লগত মিলি যাব কাৰণে মই কংগ্ৰেছৰ দালাল হৈ গ'লো নেকি হা এইটো কেলে নাচায়
যে মানুহজনে সঁচা কথাটো কৈ আছে সেই কথাটো এতিয়া সঁচা কথা চবেই কয় ন সঁচা কথা কোৱা মানুহ চব দলতে থাকে কংগ্ৰেছতো সঁচা কথা কোৱা মানুহ আছে বিজেপিতো সঁচা কথা কোৱা মানুহ আছে হয় নহয় সব দলতে আছে গতিকে মোৰ কথাটো কাৰোবাৰ লগত মিলি যাব পাৰে মিলি গলে কি মই দালাল হৈ যাম নেকি এতিয়া এইবোৰ আচৰিত কথা এইবোৰ কেনেকুৱা ধৰণৰ নিম্ন শ্ৰেণীৰ চিন্তাধাৰা মই ভাবি নাপাওঁ আৰু অলপ হলেও শিক্ষিত যদি হয় এজন মানুহ কমস কম মেট্ৰিকো যদি পাছ কৰিছে কোনোবাই 10th পাছ কৰা এজন ব্যক্তিয়েও কিন্তু এনেকুৱা কথাবোৰ আজিৰ তাৰিখত বিশ্বাস নকৰিব বা এনেকুৱা যুক্তিবোৰ কোনেও মানি নলব অলপ হলেও শিক্ষা থাকিলেও অলপো যদি শিক্ষাৰ পোহৰ পাইছে অলপো যদি পৰিয়ালত সভ্যতা সংস্কৃতি প্ৰতি ভাল পৰিৱেশ পাইছে অলপো যদি সংস্কাৰ পাইছে তেতিয়াহলে কিন্তু কোনো সংস্কাৰী ব্যক্তিয়ে এনেকুৱা কথা কেতিয়াও বিশ্বাস নকৰে তেওঁ সদায় গৱেষণা কৰিব সদায় চিন্তা চৰ্চা কৰিব বিবেক বিবেচনা তাকেই কয় আমি বিবেক বিবেচনাখিনি কি নকৰো ব্যৱহাৰেই নকৰো গতিকে আজি কি হল এটা কথা ওলালে যে আলি দুই প্ৰকাৰৰ আলি এটা হচৈকাৰ দি পেলাই এটা দীঘৈকাৰ দি পেলাই আৰু হচৈকাৰৰ যিটো আলি সেইটো অসমীয়া আলি হয় দীঘৈকাৰৰ যিটো আলি সেইটো আৰবিয়ান আলি হয় এটোৱে ওলালে আজিৰ আমাৰ এনালাইসিছত সেইকাৰণে তিনি আলিত যিটো আলি আছে চাৰি আলিত যিটো আলি আছে সেইটো অসমীয়া আলি হয় আৰু তাফাজুল আলিত যিটো আলি আছে সেইটো কি হ'ব সেইটো আৰবিয়ান আলি হয় ঠিক আছে আৰু কৰিমগঞ্জ শ্ৰীভূমি হলগৈ কৰিমগঞ্জৰ অসমীয়াটোৱে শ্ৰীভূমি হয় আৰু শ্ৰীভূমিৰ আৰবিটো কৰিমগঞ্জ হয় এইটো এনেকুৱাই ফুলনি মানে বাগিচা বাগিচা মানে ফুলনি বুজিছেনে ফুলনি মানে বাগিচা বাগিচা মানেই ফুলনি কৰিমগঞ্জ মানেই শ্ৰীভূমি শ্ৰীভূমি মানেই কৰিমগঞ্জ এইটোৱে কাহিনী ইয়াত সোমাই আছে এতিয়া ফুলনি বুলি কওক বা বাগিচা বুলি কওক ঠিক গাৰ্ডেন বুলি কওক কথা এটাই গাৰ্ডেন কলেও সেই একেই বাগিচা বুলি কলেও সেই একেই হাদিকা বুলি কলেও সেই একেই ঠিক তেনেকে কৰিমগঞ্জ বুলি কওক হেতুৰে অসমীয়াটো আনি দিয়া হৈছে শ্ৰীভূমি এটো নামাকৰণ চৰকাৰীভাৱে হৈছে বৰ্তমান আমি শ্ৰীভূমি বুলিয়ে কম গতিকে শব্দ আৰু ভাষাৰ এটা পাৰ্থক্য ইয়াত সোমাই আছে অন্য একো নাই বিষবাস্প বিয়পাব নালাগে মানুহৰ খং উঠাব নালাগে এইবিলাকক লৈ পেলাই যেটো ধৰ্মীয় ৰূপ দিব চেষ্টা নকৰিব কোনেও আৰু কোনো ধৰ্মক টাৰ্গেট কৰি পেলাই কৰিছে বুলি এইবোৰ লেতেৰা কথা বিয়পাই নিদিব ঠিক আছে এইবোৰ কিন্তু পাপ হয় জিয়ক গানটো মনত ৰাখিব হা আলি শব্দৰ অৰ্থ যে পথ হয় আৰু অসমীয়া শব্দ হয় তিনিআলি হলনি কৰিব নালাগে তাৰ বাবে এটা গান মই ৰেফাৰেন্সত আনিছিলো সেই গানটো কি আছিলে পকা ধানৰ মাজে মাজে সৰু সৰু আলি ঐ সৰু সৰু আলি পকা ধানৰ মাজে মাজে সৰু সৰু আলি ঐ সৰু সৰু আলি আলিত পৰি গীত জুৰে জাক বালি মাহি সৰু সৰু আলি ঐ সৰু সৰু আলি পকা ধানৰ মাজে মাজে সৰু সৰু আলি ঐ সৰু সৰু আলি আলি অসমীয়া শব্দ হয় আলিৰ যিটো আৰবী ৱৰ্ডটো আছে হেতুৰ অৰ্থটো বেলেগ আৰু সেই অৰ্থত তিনিআলিত ব্যৱহাৰ হোৱা নাই চাৰিআলিত আলিটো আৰবিয়ান আলি নহয় হেতু অসমীয়া আলি হয় গতি তিনিআলিয়ে থাকিব চাৰিআলিয়ে থাকিব তিনিআলি আৰু চাৰিআলি খলনি কৰাৰ প্ৰয়োজন নাই কাৰণ হেয়া সম্পূৰ্ণ অসমীয়া শব্দ হয় তিনিআলি আৰু চাৰিআলি হেতু আৰবী শব্দ নহয় এই ভুলটো আমাৰ ক'ত হৈছে হে আলি যে দুটা আছিলে তাতে আমি ধোকা খাই গলো আলি এটাই বুলি ভাবিছে পৃথিৱীত আলি এটাই আছে আলি শব্দৰ অৰ্থ এটাই আছে বাস এইটো হৈছে কি হযৰত মুহাম্মদৰ জীয়ৰীৰ হাজবেণ্ড আলি আৰবিয়ান আলি নাই এটাই নহয় আলি দুটা আছে গতিকে এই আলি যে দুটা আছে সেইটো আপোনালোকে মনত ৰাখিলে ভৱিষ্যতে কেতিয়াবা আৰু এইবোৰ কৰ্ম কৰিব মন নাযাব এনে মন্তব্য সামাজিক মাধ্যমত দিবলৈ মন নাযাব এটো মনত ৰাখিব আপোনালোকে আশা ৰাখিছো ঠিক আছে নে বিদায় লওঁ এতিয়া 11টা বাজিলে 10টাৰ পৰা ষ্টাৰ্ট কৰিছিলো 1 ঘণ্টা হৈছেগে মোৰ কথাখিনি নুবুজিয়ে মোক গালি পাৰিব গতিকে অনুৰোধ জনাইছো সচেতন মহলক
আৰু সভ্য সমাজক মই অনুৰোধ জনাইছো, যোগ্য মুছলমান সমাজক অনুৰোধ জনাইছো, মোৰ কথাখিনি আপোনালোকে এবাৰ ভাবি চাব মই কি কলো আপোনালোকক। আপোনালোকৰ একো দুখ নাই, কিন্তু কথা হৈছে আমি অধ্যয়ন কৰিব লাগিব, পুথিৰ মাজত আমি জীয়াই থাকিব লাগিব, পুথিভঁৰালত আমি জীয়াই থাকিব লাগিব, আৰু শব্দ বাক্যৰ যিবোৰ খেল আছে সেইবোৰ আমি বুজিব চেষ্টা কৰিব লাগিব। তেতিয়া আমাৰ মাজৰ বহু কাজিয়া বিতৰ্ক আমাৰ নাইকিয়া হৈ যাব। মইতো দেখি আছো কি জানে, পৃথিৱীখনত 80% কাজিয়া অকল শব্দ বাক্যৰ কাজিয়া, 80% বিতৰ্ক গোটেই পৃথিৱীত। মই কৈ আছো আজিৰ তাৰিখত, আজিৰ ডেটত গোটেই পৃথিৱীত আমাৰ যিবোৰ কাজিয়া হৈ আছে, ঠিক আছে, 80% কাজিয়া অকল শব্দ আৰু বাক্য আৰু লেংগুৱেজৰ কাজিয়া, ভাষাৰ কাজিয়া। মানে এটা ভাষাত কিবা এটা কয়, আন এটা ভাষাত কিবা এটা কয়, মানে বুজি নাপায়, বাছ সেইটো লৈ কাজিয়া বোলে। না আমি এইটোকে কম, আমি এইটোকে কম, আমি এইটোকে কম, আমি সেইটো নকওঁ। আৰে বাবা, সেইটো আৰু এইটো একেই। ফুলনি মানে বাগিচা, বাগিচা মানে ফুলনি, ফুলনি আৰু বাগিচা মানেই হৈছে গাৰ্ডেন। বুজিছেনে? গাৰ্ডেন মানে বাগিচা, বাগিচা মানে গাৰ্ডেন, ঠিক আছে। গতিকে এইটো কৈছো 80% কাজিয়া, যিবোৰ কাজিয়াক বহুতে সাম্প্ৰদায়িক কাজিয়া বুলি কয়, কন্ট্ৰভাৰ্চি হৈ আছে, কমিউনিয়েল যিবোৰ মানে বিতৰ্ক আমাৰ মাজত চলি আছে, বেছিভাগে 80% আমাৰ কি হৈ আছে, শব্দ বাক্যৰ মাত্ৰ কাজিয়া। এই শব্দ বাক্যৰ কাজিয়াৰ পৰা ওলাই আহিবলৈ কাৰণে আমি সকলোৱে শব্দ বাক্যত কি হ'ব লাগিব, পাৰ্গত হ'ব লাগিব, প্ৰতিভা থাকিব লাগিব, এক্সেলেণ্ট হ'ব লাগিব, এক্সপাৰ্ট হ'ব লাগিব, লেংগুৱেজৰ আমাৰ নলেজ থাকিব লাগিব। কমচ কম 10টামান লেংগুৱেজ আমি পঢ়িব লাগিব, 10টামান লেংগুৱেজ যিবোৰ ইণ্টাৰনেশ্যনেল লেংগুৱেজ, টপ 10 যিবোৰ লেংগুৱেজ আছে পৃথিৱীৰ আজিৰ তাৰিখত, সেই টপ 10 লেংগুৱেজত আপুনি অলপ অলপ হ'লেও আপুনি জ্ঞান ৰাখিব লাগিব, বা ইমানখিনি আপোনাৰ জ্ঞানৰ প্ৰয়োজন আছে আজিৰ তাৰিখত। মই ভাবো ধৰক এটলিষ্ট আপুনি কিতাপ ক'ব নাজানে কোনো কথা নাই, লিখিব পৰা নাই কোনো কথা নাই, বাট আপুনি ডিক্সনেৰীটো পঢ়ি পেলাই, বা যেতিয়া আপুনি কিবা এটা বস্তু বিচাৰিব নহয়, তেতিয়া যাতে আপুনি উলিয়াব পাৰে, অনুসন্ধান কৰিলে যাতে আপুনি উলিয়াব পাৰে, সিমানখিনি নলেজ হ'লেও আপোনাৰ চলি যাব। আপোনাক কোনো মূৰ্খ বনাব নোৱাৰিব, কোনো টুপি পিন্ধাব নোৱাৰিব, কাৰণ আপুনি ডিক্সনেৰী বিচাৰিব, ডিক্সনেৰীত বস্তু উলিয়াই ল'ব পাৰিব। মুখস্থ থাকিবই লাগিব বা ভাষাটো ক'ব পাৰিব লাগিব, তেনেকুৱা কোনো কথা নাই, বা সেইটোত ভাষাত আপুনি আৰ্টিকেল লিখিব পাৰিব লাগিব, তেনেকুৱা কোনো কথা নাই। আপুনি লেখক হ'ব লাগিব বুলি কোনো কথা নাই। আপুনি ইমানখিনি জানক, যিকোনো এটা ইণ্টাৰনেশ্যনেল ভাষা যিমানখিনি জানিলে আপুনি শুদ্ধ তথ্যটো উলিয়াই ল'ব পাৰিব কিতাপৰ মাধ্যমেৰে। আপুনি কাৰোবাক সুধি 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 জীৱন পাৰ কৰিব নালাগিব। সিমানখিনি যদি আমাৰ মাজত থাকে আমাৰ প্ৰতিভা, আৰু আছে নিশ্চিত ৰূপে সকলোৰে মাজত সেই প্ৰতিভাবোৰ আছে, সকলোৱে জ্ঞানী হওঁ আমি, সকলোৰে ভিতৰত টেলেণ্ট আছে, বাট আমাৰ টেলেণ্টবোৰ ক'ৰবাত নহয় ক'ৰবাত শুই আছে, ক'ৰবাত নহয় ক'ৰবাত মৃত হৈ গৈছে। সেই মৃত টেলেণ্টবোৰ আমি জীৱিত কৰিব লাগিব, জীয়াই তুলিব লাগিব, সেইটো মই আশা কৰিম। আৰু তেতিয়া চাব না, এই 80% যিবোৰ কাজিয়া আমাৰ আজি বিতৰ্ক, সেই 80% বিতৰ্ক একমাত্ৰ শব্দ বাক্য আৰু লেংগুৱেজৰ কাজিয়া। যেনেকে চিৰি মানেই হৈছে কৰিম, কৰিম মানে হৈছে চিৰি। এতিয়া লাগিলে ন কাজিয়া ডাঙৰকে, কৰিম অতৰাই চিৰি কেলে, চিৰি অতৰাই কৰিম কেলে। আৰে বাবা একেই, চিৰি মানেই কৰিম, কৰিম মানে চিৰি। এই বস্তুটো যদি কোনোবাই জানে ন, তেতিয়া বস্তুটো একদম নৰ্মেলি ল'ব। আচ্ছা, কৰিম মানে চিৰি, চিৰি মানেই কৰিম, ঠিক আছে, অ'কে, ন প্ৰব্লেম, ঠিক আছে। বোলে কৰিমৰ জেগাত চিৰি ৰাখি দিওঁ, ৰাখক, কোনো কথা নাই, ৰাখক, মানি যাব। যেতিয়া আপুনি জানিব, ডিপলি জানিব, বিশ্বাস কৰিব, যেতিয়া আপুনি নিজ চকুৰে চাব ন, কৰিম মানে চিৰি, চিৰি মানে কৰিম, এই বস্তুটো যেতিয়া আহিব নহয়, তেতিয়া আমাৰ কাজিয়া কি হৈ যাব, নাইকিয়া হৈ যাব। মই কৈছো ন, 80% আমাৰ কাজিয়াবোৰ হৈছে লেংগুৱেজৰ কাজিয়া। আমি নাজানো, গতিকে আমাৰ মাথা গৰম হৈ যায়। বহুতে চাইছে কিন্তু কমেণ্ট কৰা নাই, হয়তো এইটো বিষয়ত বহুত বেছি চাগে জানিবলগীয়া নাই। মই ভাবো মেটাৰটো একেবাৰে টোটেলি ক্লিয়াৰ হৈ গৈছে। কৰিমগঞ্জৰ বিষয়টো কিয় ৰাখা হ'ল, আনচাৰটো হৈছে অসমীয়া সভ্যতা সংস্কৃতি, অসমীয়া ভাষা সুৰক্ষিত কৰিবৰ বাবেই মই যিমানখিনি বুজিছো কৰিমগঞ্জক চিৰিভূমি কৰা হৈছে। আৰু অৰ্থ যিহেতু একেই হয় দুয়োটাৰ, গতিকে বেটাৰ অপশ্যন আমাৰ এইটোৱে হ'ব যে আমি অসমীয়াত ৰাখোঁ, আমি আৰবিক ভাৰ্জনটো আমাৰ প্ৰয়োজন নাই। এইটোৱে হৈছে শুদ্ধ আনচাৰ। আৰু এইটো আনচাৰ যদি আমাৰ মুছলমান সমাজত বিয়পাই দিয়া যায়, তেতিয়াহ'লে আমাৰ ৰাইজৰ মাজতো দেশৰ ভাষাৰ প্ৰতি, জন্মভূমিৰ জন্মগত ভাষাৰ প্ৰতি সন্মানটো বাঢ়িব তেতিয়া আমাৰ। এইটো কাৰণে কিন্তু মই ধন্যবাদ জ্ঞাপন কৰিছো আমাৰ কেবিনেটক, যে তেওঁলোকে সিদ্ধান্ত লৈছে এইটো।
শ্ৰীভূমি কৰিছে আৰু শ্ৰীভূমি শব্দটো আনিছে তাত যেটো একেবাৰে সম্পূৰ্ণৰূপে একদম 100% সেম ওয়ার্ড হয় কৰিমগঞ্জ আৰু শ্ৰীভূমি একেই হয় এটা আৰবিত আছে আৰু এটা অসমীয়াত আছে পারবিন সুলতানা বাইদেউ এগৰাকী লিখিছে আল্লাহ মানে পৰমেশ্বৰ পৰমেশ্বৰ মানে আল্লাহ ৰাইট এটোটো মই কৈ আছো ন ইমান দিনৰ পৰা মোৰ কথাটো কোনে বুজে মই যেতিয়া ভগৱান বুলি কওঁ বহুতে মোক গালি পাৰে ভগৱান বুলি কৈছে আপুনি আল্লাহ বুলি কেন নকয় মই আল্লাহ বুলি কলেহে মাতা হ'ব গতিকে 80% কাজিয়া আমাৰ মাজত যিবোৰ আছে যিবোৰে সাম্প্ৰদায়িকতা বিয় পাইছে সেইবোৰে হৈছে ল্যাঙ্গুৱেজৰ কাজিয়া শব্দ বাক্যৰ কাজিয়া এটো নেজাই লফজি বুলি কয় নেজাই লফজি অৰ্থাৎ মাত্ৰ দেখাতহে কাজিয়া যেন লাগে এটো আসলতে গৱেষণা কৰিলে ইয়াত কোনো কাজিয়াই নাই বাট হেতু এনেকুৱা ৰূপ লৈ লৈছে সাম্প্ৰদায়িক ৰূপ মানে লাগিলে মাৰকাট হৈ যাব এজনে আনজনক মাৰি পেলাব কাটি পেলাব তথাপিও না মানে গতিকে পৰমেশ্বৰ মানে আল্লাহ আল্লাহ মানে পৰমেশ্বৰ হয় না ভগৱান মানে আল্লাহ আল্লাহ মানে ভগৱান ঈশ্বৰ মানে আল্লাহ আল্লাহ মানে ঈশ্বৰ হেবোৰ আসলতে ভাষাৰ ডিফাৰেন্স যেনেকে গাৰ্ডেন মানে বাগিচা বাগিচা মানে গাৰ্ডেন গতিকে বুঝে বাৰু বহুতে আমাৰ বাইদেউ গৰাকীয়ে ধুনীয়া কমেন্ট কৰিছে ধন্যবাদ জনাইছো কথাটোত পাৰবিন বাইদেউক প্ৰণৱ চক্ৰৱৰ্তী গুড নাইট সুইট ড্ৰিমছ ধন্যবাদ প্ৰণৱ দা ময়ো বিদায় লওঁ আপোনালোকৰ পৰা অলপ সময় আলোচনা কৰিলো শ্বেয়াৰ নকৰাকৈ নাথাকিব এই বস্তুটো আপোনালোকে শ্বেয়াৰ কৰি দিব যাতে যিসকলে আমাৰ সহজ সৰল একেবাৰে সহজ সৰল ব্যক্তিসকলৰ মন মগজুত এইবোৰ বিয় পাই আছে যে নহয় আমাক টাৰ্গেট কৰি নাম হলনি কৰি আছে আমাক টাৰ্গেট কৰি এটো কৰি আছে আমাক ধ্বংস কৰিব বিচাৰিছে এইবোৰ যিসকলে বিয় পাইছে তেওঁলোকৰ ৰাজটো যাতে ফাঁস হৈ যায় ফাদিল হৈ যায় তেওঁলোকৰ এই বিখবাস্প যাতে তেওঁলোকে বিয় পাব নোৱাৰে তাৰ বাবে আপোনালোকে এটা শ্বেয়াৰ কৰাটো কিন্তু মই ভাবো কৰ্তব্য হয় আলোচনা মই কৰিছো যুক্তি মই দিছো অনাগত দিনত মই যুক্তি তৰ্ক কৰিম স্পক পাৰ্সন হিচাপে মই আছো সদায় এনেকুৱা জেহাদী মানসিকতা আৰু এনেকুৱা উগ্ৰবাদী মানসিকতাৰ বিৰোধিতা মই সদায় কৰিছো সদায় কৰি থাকিম কথা হৈছে ৰাইজ আপোনালোকে অলপ লগ দিব আৰু কথাখিনি এনালাইসিস কৰি চাবচোন মই কথাটো ঠিক কলো নে ভুল কলো যদি ভুল কৈছো দেন আপোনালোকে ধুনীয়াকে কথাখিনি বিৰোধিতা কৰিব পাৰিব কাৰোবাক গালি পাৰি অপমান কৰি বিৰোধিতা নকৰিব হেতু কৰিলে নিজৰ জাতি এৰ ওপৰত কলংক আহে নিজৰ জাতিটো কলংকিত জাতি হৈ যায় আৰু সভ্য মানুহ নাই বুলি প্ৰমাণ হৈ যায় সেইকাৰণে বিৰোধিতা ভালকে কৰক শব্দ বাক্যৰ মাজেৰে আপুনি যিমান কাৰোবাক লাজ দিব পাৰে ঠিক আছে এটো লাজ দিব পৰা যায় ভাল ভাল শব্দ ব্যৱহাৰ কৰিও লাজ দিব পৰা যায় হেকে তেনেকে লাজ দিয়ক যদি মোৰ কিবা ভুল হৈছে পকা ধানৰ মাজে মাজে সৰু সৰু আলি সৰু সৰু আলি গুৱাহাটী যেতিয়া কেতিয়াবা ৰাতি ড্ৰাইভ কৰো গাড়ী ৰাতি যেতিয়া ধৰক 1মান বাজে 2মান বাজে 1মান 12টা 11টা 12টা এনেকুৱা টাইমত যেতিয়া গানবোৰ শুনা যায় নহয় গাড়ী ভিতৰত কিমান ভাল লাগে চাবচোন কেতিয়াবা ফেমিলি লৈ পেলাই আপোনালোকে ৰাতি জাৰ্নি কৰক আৰু ৰাতি জাৰ্নি কৰাৰ অৱস্থাত এই এনেকুৱা অসমীয়া গানবোৰ শুনিবচোন জুবিন দাৰ আমাৰ ওল্ড যিবোৰ বিহু গান আছে বা ধৰক আমাৰ আৰু ডাঙৰ যিসকল সিংগাৰ আছে পুৰণি সিংগাৰ তেওঁলোকৰ গানবোৰ ৰাতি শুনিব গাড়ীত আৰু আপুনি গাড়ীখন চলাই গৈ থাকিব এটা লিমিটত 50-60 চলাই যাওক আৰু গানখিনি শুনক তেতিয়া চাব বহুত এটা আধ্যাত্মিকতা যেন লাগিব গাড়ীখনৰ ভিতৰতে বেলেগ এখন পৃথিৱীত আছো যেন লাগিব পকা ধানৰ মাজে মাজে সৰু সৰু আলি সৰু সৰু আলি গতিকে আলি দুই প্ৰকাৰৰ এটা হচইকাৰ দি এটা দীঘইকাৰ দি হচইকাৰ আলি হৈছে তিনিআলি আৰু দীঘইকাৰ আলি হৈছে তাফাজুল আলি হচইকাৰ আলিটো আমাৰ অসমীয়া আলি দীঘইকাৰ আলিটো হৈছে আৰবিয়ান আলি গতিকে তিনিআলি আৰু চাৰিআলি এতিয়া হলনি কৰিব নালাগে আমাৰ কৰিমগঞ্জটো হলনি কৰিছে একদম ঠিক আছে গতিকে কৰিমগঞ্জ হলনি কৰিছে বুলি তিনিআলি হলনি কৰিব লাগিব চাৰিআলি হলনি কৰিব লাগিব আলি হলনি কৰি দিব লাগিব যিসকলে কৈছে তেওঁলোকক দেখি আলবাৰ্ট আইনষ্টাইনো ভয় খাই যাব কাৰণ আলবাৰ্ট আইনষ্টাইনে এনেকুৱা ফৰ্মুলা কতো পোৱা নাইকিয়া তেখেতক আমি গৈ পেলাই তেখেতৰ আত্মাক গৈ পেলাই ক'ব লাগিব হে আইনষ্টাইন আপুনি আগতে গুছি গল আপুনি থাকিব লাগিছিলে আমাৰ ইয়াতটো ইমান ডাঙৰ জন্ম লৈছে
আপুনি কি জানে হে সেয়া চাওক বুজিছে নাই কৰিমগঞ্জ হলনি কৰিছে কাৰণে এতিয়া কি কৰি দিব লাগিব তিনিআলি হলনি কৰি দিব লাগিব চাৰিআলি হলনি কৰি দিব লাগিব বুজিছে নাই গতিকে আলবাৰ্ট আইনষ্টাইন ভয় খাই যাব নিউটন ভয় খাই যাব এতিয়া তেওঁলোকে এনেকুৱা ফৰ্মুলা কতো তেওঁলোকে মোৰ লগত গোটেই কাজিয়াটো যিটো হৈছে বুজি পাইছে এই গোটেই কাজিয়াটো লেংগুৱেজৰ কাজিয়া মই বাৰম্বাৰ বুজাইছো মই যিটো কাজিয়া এইটো লেংগুৱেজৰ কাজিয়া বাবা এইবোৰ শব্দ বাবা তোমালোকে য'ত বিচাৰি নুফুৰিবা শ্ৰীভূমি মনত ৰাখিবা মই বিদায় লৈছো এতিয়া আপোনালোকৰ নহ'লে মোৰ এতিয়া হাঁহি উঠিব আৰু মোক যিহেতু অলপ ৰেষ্ট্ৰিকশ্যনছ দি থৈছে মোক চব কথা মোক ক'ব নিদিয়ে কাৰণ মই সঁচা কথা কৈ দিলে ঝামেলা হৈ যায় গতিকে শ্ৰীভূমিয়ে মানে কৰিমগঞ্জ মানেই শ্ৰীভূমি গাৰ্ডেন মানেই বাগিচা মানেই গাৰ্ডেন ভগৱান মানেই আল্লাহ মানেই ভগৱান বুজি পাইছেনে গতিকে এইবোৰ চব লেংগুৱেজৰ কাহিনী আমি নিজৰ সভ্যতা সংস্কৃতি আৰু নিজৰ ভাষা সুৰক্ষিত আমি কৰিব লাগিব এইটো আমাৰ অকল শ্লোগান হৈ থাকিলে নহব গতিকে এই ক্ষেত্ৰত কেবিনেটৰ সিদ্ধান্তক মই এপ্ৰিচিয়েট কৰিছো ধন্যবাদ জ্ঞাপন কৰিছো মই হলাগ লৈছো যে তেওঁলোকে ভাল সিদ্ধান্ত লৈছে শ্ৰীভূমি ৰাখিছে কৰিমগঞ্জৰ বদলি কাৰণ কৰিমগঞ্জ আৰু শ্ৰীভূমি একেই কৰিমগঞ্জ মানেই শ্ৰীভূমি মানেই কৰিমগঞ্জ বুজি পাইছে গতিকে ধন্যবাদ জনাইছো কিন্তু ইয়াতে যিসকলে কুৱেশ্যন কৰিছিলে তিনিআলিও হলনি কৰক চাৰিআলিও হলনি কৰক তেওঁলোকৰ কাৰণে মোৰ এই গানটো উপহাৰ হিচাপে থাকিলে ৰাতি 11-12 বজাত কেতিয়াবা গুৱাহাটী গ'লে শ্বিলং গ'লে কৰবাত গ'লে এই গানটো শুনিলে গম পাই যাব ঠিক আছে পকা ধানৰ মাজে মাজে সৰু আলি ঐ সৰু আলি ইয়াত কোনো সেই মক্কাৰ আলি অহা নাই পকা ধানৰ মাজে মাজে যে আলি আছে এইটো কোনজন আলি সেইজন আলি নি আৰবৰ আলি নে হাজৰিকাৰ আলি ৰাস্তা পথ ঠিক আছে জমনি এইটো আচলতে ইয়াতকে ডাঙৰ কমেডি কি হ'ব পৃথিৱীত আৰু দুটা ভাষাৰ দুটা শব্দ দুয়োটা ভাষাৰ শব্দ দুটা অৰ্থ আছে আমি বুজিব লাগিব সেইখিনি আমি বুজাৰ চেষ্টা নকৰোৱে আমি এটা হাজৰিকাৰক আনি দীঘৈকাৰত লগাইছে দীঘৈকাৰক আনি হাজৰিকাৰত লগাইছে বুজিছেনে পকা ধানৰ মাজে মাজে গান দুটা আছে এতিয়া চাওক আপোনালোকে চাব গান দুটা মানে মোৰ হাঁহিও উঠে কথাখিনি কবলৈ গৈ পেলাই বহুতে ভাবে মই ঠাট্টা কৰি আছো মই ঠাট্টা কৰা নাই গান দুটা আছে চাওক দুটা গান কি জানে এটা প্ৰথমটো হৈছে পকা ধানৰ মাজে মাজে সৰু আলি ঐ সৰু আলি এটা গান দ্বিতীয়টো গানৰ নাম ইয়া আলি মদদ আলি ইয়া আলি यार पे कुर्बान है सभी या आली बोला দুটা গানত যে দুটা আলি আছে দুটা আলি বেলেগ আলি আৰু মই কি কম মোৰ হাঁহি নিজেই উঠি গৈ আছে দুটা গানত দুটা আলি আহিছে পকা ধানৰ মাজে মাজে সৰু আলি আৰু ইয়া আলি মদদ আলি यार पे कुर्बान है सभी या আলি মদদ আলি তাতো আলি আছে সেই আলি বেলেগ এই পকা ধানৰ আলি বেলেগ এতিয়া সভ্য সমাজে অলপ ভাবি চিন্তি এটলিষ্ট কমচে কম ক্লাছ 10 পাছ কৰা ল'ৰা এটাও কথাটো বুজি পাব মেট্ৰিক লগে যিসকলে পঢ়িছে তেওঁলোকেও বুজি পাব যে তিনি আলি আৰু চাৰি আলিত যিটো আলি আছে সেইটো কোনটো আলি পকা ধানৰ মাজে মাজে থকা আলিটো নে ইয়া আলি মদদ আলিত যিটো আলি আছে সেইটো আলি কোনটো আলি সেইটো কোনে বুজি পাব কমচ কম 7, 8, 9, 10 পঢ়িলে হৈ যাব এইখিনি আনসাৰ লগে লগে ঢাই দি দিব কিন্তু ডাঙৰ মানুহ ডাঙৰ নিজকে একদম মানে বুদ্ধিজীৱী লেখক কবি কিবা কিবি কোৱা তেনেকুৱা মানুহবিলাকে এইখিনি পাৰ্থক্য বুজি নাপালে আৰু তেওঁলোকে প্ৰশ্ন উঠাইছে কেবিনেটৰ ওপৰত যে এতিয়া তিনিআলি হলনি কৰক আপোনালোকে চাৰিআলি হলনি কৰক কৰিমগঞ্জ হলনি কৰিছে গতিকে তিনিআলি চাৰিআলি হলনি কৰক তাতো আৰবী শব্দ আছে গতিকে মানিব লাগিব সেইকাৰণে মই বাৰে কৈছো যে আলবাৰ্ট আইনষ্টাইন ভয় খাই যাব হা তেওঁলোকৰ এনে কথা শুনিলে তেওঁলোকেও ভয় খাই যাব তেওঁলোকৰ আত্মায়ো কৰবাত নহয় কৰবাত চিন্তাত পৰি যাব যে এইটো কি হৈ গ'ল এতিয়া আমাৰ ফৰ্মুলাতকে ডাঙৰ ফৰ্মুলা ওলাই দিছো আৰু আপোনাৰ কি কয় এইটো এলন মাস্কে যদি গম পায় এওঁলোকক টানি লৈ যাব বোলে আহা মোৰ লগত গৱেষণা কৰা তোমালোকে আহা টেসলাত তোমালোকৰ দৰে বৈজ্ঞানিকৰ প্ৰয়োজন আছে যিসকলে দুটা আলিৰ মাজত সম্পৰ্ক নাজানে কানেকশ্যন নাজানে
কানেকশ্যন নাজানে দুটা আলিৰ এতিয়া তেওঁলোকক ক'ত ৰাখিব লাগিব টেছলাত ৰাখিব লাগিব টেছলা জানে নাই টেছলা এলন মাস্ক গতিকে তেওঁক ফোন কৰিব লাগিব এতিয়া যে আমাৰ ইয়াৰ পৰা লৈ যাওক কিছুমান মানুহ আছে ইয়াত আমাৰ ইয়াত আপুনি টেছলাত ৰাখক আপোনাৰ কিবা কিবি নতুন নতুন গৱেষণা আপুনি বোলে মংগল গ্ৰহত মানুহ লৈ যাব বিচাৰি আছে গতিকে ইয়াতে বহুত ডাঙৰ ডাঙৰ গৱেষক আছে আমাৰ অসমত হা সেইসকলক লৈ যাওক লৈ গৈ পেলাই আপুনি এতিয়া নতুনকৈ গৱেষণা কেন্দ্ৰ খোলক গতিকে টেছলা কোম্পানীত তেওঁলোকক গৈ পেলাই ইণ্টাৰভিউ লৈ দিব লাগিব এতিয়া তেওঁলোকক মাতি লৈ গৈ কি কি যুক্তি পাবা আপোনালোকে অলপ চিন্তা কৰিব হা কথাবোৰ যি টি যুক্তি য'ত নামাৰিব আৰু মই ছ'চিয়েল মিডিয়াত আছো বাঘ যে বাঘ লাগিলে নাখাই মৰি যাব ঘাঁহ নাখায় কেতিয়াও গতিকে মুস্তাফা কামাল আজাৰীয়ে হয় এটা ব্ৰেণ্ড হয় এটা তুফান হয় ঠিক আছে সেইটো সদায় তেনেকেই থাকিব গতিকে ভুল কথা আপোনালোকে কেতিয়াও প্ৰচাৰ নকৰিব মই আহ্বান জনাইছো আপোনালোকে নিজৰ বন্ধুবৰ্গৰ লগত আলোচনা কৰি তাৰপিছত ফেচবুকৰ মাধ্যমত কিবা এটা কথা ক'লে আমাৰ তাতে আপত্তি নাই কিন্তু ফেচবুকৰ মাধ্যমেৰে আপোনালোকে ভুল কথা কৈ দিব কৈ পেলাই ৰাইজক ভুলকে শিকাই দিব আৰু মুস্তাফা কামাল আজাৰীৰ দৰে ব্যক্তিবোৰ মনে মনে বহি থাকিব সেইটো কেতিয়াও হ'ব নোৱাৰে গতিকে সেইটো আমি কম সদায় বিৰোধিতা কৰিছো সদায় কৰিম নিজৰ ভাষা সুৰক্ষিত কৰক আৰু নিজে অধ্যয়ন কৰক যিমান পৰা যায় সেইটো আমাৰ সকলোৰে এটা ডিউটি হয় কৰ্তব্য হয় আমি যিমান পৰা যায় দিনে ৰাতি অধ্যয়ন কৰিব লাগে আমাৰ কামৰ ব্যস্ততাৰ মাজতো আমি সদায় শব্দ বাক্যৰ মাজত জীয়াই থাকিব লাগে কৰবাত এটা কিবা এটা শব্দ শুনাৰ লগে লগে আমি সেইটো শিকিব চেষ্টা কৰিব লাগে যে ইয়াৰ অৰ্থটো কি ডিক্সনেৰীবোৰ চাব লাগে আৰু ইমান সহজলভ্য হৈছে আজিৰ তাৰিখত আমাৰ ডিক্সনেৰীবোৰ হা গুগলত টাইপ কৰাৰ লগে লগে বস্তুবোৰ ওলাই যায় গতিকে চাবচোন অলপ ধন্যবাদ জনাইছো বাকী বিদায় লওঁ এতিয়া 11:30 হৈ গ'ল দোৱা কৰিব আপোনালোকে আৰু আশীৰ্বাদ দিব যাতে সদায় আগবাঢ়ি যাব পাৰোঁ এনেদৰে আপোনালোকক লৈ পেলাই ফূৰ্তি কৰিব পাৰোঁ আৰু আহিব যিসকলে ধৰক মোক বহুত দূৰৰ পৰা চাই আছে মোক বুজা নাই মোৰ ঘৰলৈ আপোনালোকে আহক চাহ পানী খাই যাব কথা পাতিম নহ'লে আপোনালোকে মাতক এতিয়া আপোনালোকেও যদি নামাতে মোৰ ওচৰত যদি নাহে তেতিয়াহ'লেতো সামাজিক মাধ্যমতে মই কথাখিনি ক'বলগীয়া হৈ যাব বাধ্যত পৰি ক'ব লাগিব আৰু বহু কথা সামাজিক মাধ্যমত মানে ক'ব পৰা নাযায় এজন মানুহ সন্মুখত বহিব লাগে তেওঁ কুৱেশ্যন কৰিব লাগে ভদ্ৰতা বজাই ৰাখি তেতিয়া মই আনচাৰখিনি দি গ'লে মই হয়তো বহু কথাই আপোনালোকক ক'ব পাৰিম তেতিয়া কিন্তু মই অকলে এতিয়া চাওক 1.5 ঘণ্টা হৈ গ'ল 1.5 ঘণ্টাৰ পৰা মই অকলে কথা পাতি আছো মইনো কেইটা এংগলত কথা পাতিম বা কোনটো বিষয়ত কথা পাতিম কোনোবা এজন মানুহ মোৰ সন্মুখত যদি আহি বহে আৰু মোৰ লগত যদি ডিছকাছ কৰে ধুনীয়াকৈ যাতে তেওঁ মোক অপমান কৰিব নালাগে ময়ো তেওঁক অপমান কৰিব নালাগে ঠিক আছে তেনেকৈ যদি আমি ডিছকাছ কৰোঁ তেতিয়াহ'লে বহু বিষয় আলোচনা কৰিব পাৰিম আমি ইয়াত 1 ঘণ্টা সময় আমাৰ কাৰণে এটা বহুত ভাল এটা শ্ব' হৈ যাব তেতিয়া আৰু বহুত মানে নতুন নতুন তথ্য আমি উদ্ঘাটন কৰিব পাৰিম মই সেইটো বিচাৰিম যোগ্য সমাজক অনুৰোধ জনাম কোনোবা এজন আহক আহি হয় ফেচবুকত আপোনালোকে মোৰ লগত লাইভত ধুনীয়াকৈ আলোচনা কৰক আৰু নহয় আপোনালোকে মোৰ ওচৰলৈ আহক আৰু তৃতীয়টো অপশ্যন হৈছে আপোনালোকে মোক মাতক কিবা এটাতো আপোনালোকে কৰিব লাগিব একো নকৰি যদি অকল বোলে মোক গালি পাৰি থাকে তেতিয়াহ'লে সেইটো আৰু মই কি ক'ম যোগ্য সমাজে বিবেচনা কৰিব লাগে কথাখিনি যে অকল গালি পাৰা সকল আচলতে কি হয় তেওঁলোকে কিয় গালি পাৰিছে আলি শব্দটো আপোনালোকে ক্লিয়াৰ হৈ গ'ল আজি আশা ৰাখিলোঁ ভৱিষ্যতে যেতিয়া আলি শব্দটো আহিব ক'ৰবাত অলপ ভাবি ল'ব যে হচৰিকাৰ আছে নে দীঘইকাৰ আছে আৰু অসমৰ আলি হয় নে আপোনাৰ আৰবৰ আলি হয় অসমৰ আলি বেলেগ আৰবৰ আলি বেলেগ হুছেইন আলি হেৰিজন বেলেগ ঠিক আছে আৰু অসমৰ সৰু সৰু আলি এইটো বেলেগ গতিকে দুটা বস্তু ভিন্ন হয় পাৰ্থক্য আছে দুটাৰ মাজত সৰু কথা যদিও লাগিছে চাগে বহুতৰ কিন্তু কথাটো কিন্তু চিন্তাৰ বিষয় এৰিছো খুদা হাফিজ ফিয়ামানিল্লাহ সকলোৱে শান্তিত থাকক মৰমেৰে থাকক মৰম বিলাওক সুখ বিলাওক শান্তি বিলাওক এয়াই পৰম ধৰ্ম এয়াই আটাইতকৈ ডাঙৰ পুণ্য হয় মানৱ জীৱনৰ মৰম বিলোৱাটো যিমান পৰা যায় মৰম বিলাওক মৰমৰ কেতিয়াও কাৰোৰ পৰা কি নিবিচাৰিব বদলা নিবিচাৰিব তাৰ বিনিময় নিবিচাৰিব সেইটো বিনিময় বিচৰা বস্তু নহয় পোপাই তই কাম কৰিব সেইটো ক তই কাম কি কৰ বাবা ইমানো প্ৰয়োজন নাই মই কি কাম কৰোঁ নকৰোঁ সেইটো ইম্পৰ্টেণ্ট নহয় ইফতিকাৰ হুছেইন মই কি কথা কৈছোঁ সেইটো ইম্পৰ্টেণ্ট হয় ঠিক আছে মই লাগিলে ৰিক্সাই চলাওঁ মই লাগিলে ঠেলাই চলাওঁ দিয়ক হা
মই ঠেলা চলা মানুহ এজনে যদি মই সঁচা কথা এটা কওঁ এটা আপুনি নামানিব নেকি মই এতিয়া কৰবা বিধায়ক হ'ব লাগিব হা ইফতিকাৰ চাহ যুক্তি আছেনে প্ৰশ্নত ইফতিকাৰ চাহ আপোনাৰ প্ৰশ্নত কিবা যুক্তি আছেনে আপুনি নিজে কিবা যুক্তি বিচাৰি পাইছেনে আপোনাৰ কুৱেশ্যনটো আপোনাৰ লাগিছেনে যে যোগ্য কুৱেশ্যন কৰিছে আপুনি যোগ্য কুৱেশ্যন কৰক না কুৱেশ্যনখিনিও যোগ্য হ'ব লাগিব কুৱেশ্যন প্ৰশ্নকাৰীও যোগ্য হ'ব লাগিব প্ৰশ্নও যোগ্য হ'ব লাগিব পৰিৱেশো যোগ্য হ'ব লাগিব শুনা ব্যক্তি সকলো যোগ্য হ'ব লাগিব আনসাৰ দিয়া ব্যক্তিজনো যোগ্য হ'ব লাগিব আমাৰ যোগ্য সমাজ লাগে মই কি আলোচনা কৰি আছো ইয়াত কৰিমগঞ্জ আৰু শ্ৰীভূমিৰ আলোচনা কৰি আছো এইজনে আহি কুৱেশ্যন কৰিছে তই কি কাম কৰ সেইটো ক বাবা আপোনাৰ প্ৰশ্নটো যোগ্য প্ৰশ্ন হয়নে আপুনি নিজকে সোধকচোন এবাৰ নিজকে সোধক যে মই প্ৰশ্নটো যে কৰিলো ইয়াৰ মোৰ প্ৰশ্নটো কি ঠিকে আছিলে নে মই কেপশ্যন দি থৈছো ন কৰিমগঞ্জৰ নাম শ্ৰীভূমি কিয় মইতো দি থৈছো আপোনাক তাৰপিছতো আপোনাৰ কুৱেশ্যনটো এইটো কেলে তাৰমানে কি তাৰমানে আৰু মই কম ন তাৰমানে এনেকুৱা কৈছে আপোনালোকে আচলতে ইয়াত থাকিব নালাগে আপোনালোকে এতিয়া যাব লাগে ডাঙৰ ডাঙৰ গৱেষণা কেন্দ্ৰত যাব লাগে আপোনালোকক লৈ যাব লাগে এলন মাস্কে যেনেকুৱা এনেকুৱা কুৱেশ্যন কৰা ব্যক্তি আছে যেতিয়া তেওঁলোকক লৈ আহো আহি পেলাই কিবা নতুন গৱেষণা কৰো কুৱেশ্যনটো ভাল কৰিব মই কি কৈছো নকৈছো মই কি কাম কৰো নকৰো সেইটো অসমৰ ৰাইজৰ কাৰণে ইম্পৰ্টেণ্ট নহয় মই লাগিলে ঠেলাই চলাও মানি লওক মই ঠেলা চলোৱা এজন মানুহ হওঁ লখিমপুৰত আছো এজন ঠেলা চলোৱা মানুহে আপোনালোকক কৈ আছে যে আলি দুই প্ৰকাৰৰ এটা অসমৰ আলি এটা আৰৱৰ আলি আৰু অসমৰ আলি অজয়িকাৰত আহে আৰু আৰৱৰ আলি দীঘয়িকাৰত আহে ঠিক আছে আৰু তিনি আলি আৰু চাৰি আলি যিবোৰ শব্দ ব্যৱহাৰ কৰা গৈছে এই তিনি আলি আৰু চাৰি আলি শব্দবিলাকত যিটো আলি আছে সেইটো অসমৰ আলি অজয়িকাৰৰ ইয়াৰ অৰ্থ হৈছে পথ ৰাস্তা বাট আৰু আৰৱৰ যিটো আলি হুছেইন বা আলিৰ লগত যিটো আলি শব্দটো আহে সেয়া হজৰত মুহাম্মদৰ জীয়ৰীৰ হাজবেণ্ড আলি তাৰ অৰ্থ হৈছে উচ্চ ঠিক আছে সেইটো উচ্চ সেইটো এজন ব্যক্তিৰ নাম হয় সেই ব্যক্তিৰ নামক উপাধি বনাইছে সেইটো আৰৱৰ আলি হয় গতিকে তিনি আলি আৰু চাৰি আলিত সেই আলি নাই আৰৱৰ আলি নাই অসমৰ আলি আছে এই কথাটো লাগিলে এজন ৰিক্সাৱালা এজন ঠেলাৱালায়ো যদি কয় কথাটো গ্ৰহণযোগ্য হয় বুজি পাইছেনে ইফতিকাৰ সাহেব এই কথাটো ক'বলৈ কাৰণে মই এতিয়া একেবাৰে আপোনাৰ কোনোবা ডাঙৰ কলেজৰ প্ৰফেচাৰ হোৱাৰ প্ৰয়োজন নাইতো এই কথাটো যোনেই ক'ব সেইটো গ্ৰহণযোগ্য কথা হ'ব ভুল কথা যোনেই ক'ব সেইজন লাগিলে কটন কলেজৰ প্ৰফেচাৰে নহওক কিয়নো সেইজন লাগিলে জৱাহৰলাল নেহৰু ইউনিভাৰ্চিটিৰ প্ৰফেচাৰে নহওক কিয়নো লাগিলে অক্সফৰ্ডৰ প্ৰফেচাৰ নহওক কিয়নো হাৱাৰ্ডৰ প্ৰফেচাৰ নহওক কিয়নো ভুল কথা যোনেই ক'ব তেওঁৰ কথা গ্ৰহণযোগ্য নহয় আৰু শুদ্ধ কথা যোনেই ক'ব গ্ৰহণযোগ্য হ'ব তেওঁ লাগিলে এটা ৰিক্সাৱালাই নহওক কিয়নো লাগিলে ঠেলা চলোৱা ব্যক্তিয়ে নহওক কিয়নো লাগিলে বেলেগৰ ঘৰত বাচন ধোৱা ব্যক্তি নহওক কিয়নো সঁচা কথা কোৱা শুদ্ধ কথা কোৱা ব্যক্তিজনৰ কথাটো শুদ্ধ সেইটো গ্ৰহণযোগ্য হ'ব গতিকে ইয়াতে কুৱেশ্যনবোৰ যেতিয়া আপোনালোকে কৰে অলপ ভাবি চিন্তি কুৱেশ্যন কৰিব মই এটা টপিকত আলোচনা কৰি আছো আৰু আপুনি ইয়াত কুৱেশ্যন কৰিছে তই কি কাম কৰ আৰে বাবা মই কি কাম কৰো তোমাক কেনে লাগে তোমাৰ পৰা টকা খোজা নাই নহয় মই ঠিক কলো নে জয়ন্ত সিং ৰাইট বুলি কৈছে ধন্যবাদ জনাইছো মানুহৰ প্ৰফাইল চাই পেলাই শুদ্ধ অশুদ্ধ নিৰ্ধাৰণ কৰাটো সেইটো কেনেকুৱা ধৰণৰ কথা প্ৰফাইল চালে গম পাই যাব এই কথাটো সঁচা ই কৈছে ডাঙৰ মানুহে কৈছে সেইকাৰণে বোলে সঁচা হৈ যাব এই বোলে সৰু মৰু এটা মানুহে কৈছে সেইকাৰণে মিছা হৈ যাব নেকি বাৰম্বাৰ মই আপোনালোকক কৈছো কথাখিনি সদায় আপোনালোকক মই জনাই আহিছো এই কথাটো যে শুদ্ধ কথা কাৰো ছাপোৰ্ট নিবিচাৰে আৰু মিছা কথা সদায় ছাপোৰ্টত চলে শুদ্ধ কথা সদায় শুদ্ধ হৈ থাকিব হেতু লাগিলে এজন সৰু মানুহেই নকক কিয়নো শুদ্ধ কথাটোৱে নিজে ছাপোৰ্ট নিবিচাৰে হেতু নিজস্ব গুণ হয় শুদ্ধ কথাৰ নিজস্ব গুণ আছে স্বগুণৰ অধিকাৰী আৰু মিছা কথা সদায় মানুহৰ ছাপোৰ্টত চলে মিছা কথাৰ পৰা যদি মানুহৰ ছাপোৰ্টটো নাইকিয়া হৈ যায় সেই কথাটো বেছিদিন মাৰ্কেটত নচলিব সেই কথাটো মাৰ্কেটত নচলিব মানুহৰ ছাপোৰ্টত চলি আছিল হি তাৰ নিজস্ব স্বগুণ নাই নিজকে চলাব পৰা গুণ তাৰ ভিতৰত নাই নিজকে ৰাইজৰ মাজত ৰাখিব পৰা তাৰ গুণ নাই কিন্তু শুদ্ধ কথাৰ নিজস্ব স্বগুণৰ অধিকাৰী হয় নিজস্ব গুণ আছে পাৱাৰ আছে কোৱালিটি আছে যে জিয়াই থাকিব মানুহৰ মাজত কোনোবাই ছাপোৰ্ট কৰিলেও কথাটো জিয়াই থাকিব কোনোবাই ছাপোৰ্ট নকৰিলেও কথাটো জিয়াই থাকিব বাট মিছা কথা মানুহে ছাপোৰ্ট নকৰালৈকে জিয়াই থাকিব নোৱাৰে মিছা কথা নাইকিয়া হৈ যাব
এই কথাখিনিকে বুজকচোন মই কি কলো শুদ্ধ কথা 100 গুণৰ অধিকাৰী আৰু মিছা কথা 100 গুণৰ অধিকাৰী নহয় কি কৈছো মই কিবা কবিতা কলো নি এইখিনিও বুজিব লাগিব সিমানখিনিও নুবুজে বহুতে মই বেয়া পোৱা নাই কোনোবাই নুবুজাটো কিন্তু মোৰ কথা হৈছে আপোনালোকে বুজিবতো চেষ্টা কৰক এটলিষ্ট কুৱেশ্যনটোতো এনেকে কৰক যিটো কুৱেশ্যন শুনাৰ পিছত মই আনচাৰ দিবলৈ মোৰ ভাল লাগিব গতিকে মই যিটো কথা কলো আজি কৰিমগঞ্জৰ অৰ্থ হৈছে কি কৰিমগঞ্জ মানেই হৈছে শ্ৰীভূমি মানেই কৰিমগঞ্জ এইটো আজিলৈকে কোনোবাই ক'লে নে অসমত কোনোবাই কৈছে নাই কোৱা কাৰণ সিমানখিনি তেওঁলোকৰ চিন্তা শক্তি নাই সিমানখিনি শব্দ বাক্যৰ নলেজে নাই মই ডাইৰেক্ট কৈছো নলেজ নাই তেওঁলোকৰ এতিয়া মই আছে মই কত কথাখিনি কলো এতিয়া মোক ক'ব তয়ে জানো তোৰ বাহিৰে কোনেও নাজানে বাবা ময়ে জানো মোৰ বাহিৰে কোনেও নাজানে মই জানো কাৰণে কৈ আছো মই জানো কাৰণে কৈ আছো মোৰ কথাটো যুক্তিৰে কাটিব নোৱাৰে কিন্তু অকল তয়ে জানা তোৰ বাহিৰে কোনেও নাজানে এইটো এটা ডাইলগ মুখস্থ কৰি লৈছে চবেই এইটো নকব এইবোৰ শিক্ষিত মানুহৰ কথা নহয় এটা আলবাৰ্ট আইনষ্টাইনে যেতিয়া ফৰ্মুলাবোৰ বনাইছিলে ফিজিক্সৰ কাৰণে কেমিষ্ট্ৰিৰ কাৰণে তেতিয়া যে আমি যদি ক'লো না বাবা তয়ে জানা বাবা আৰু কোনেও নাজানে নিউটনকে সুধিব লাগিছিলে তয়ে গম পালি আৰু কোনো গম নাপালে আৰু সেই আকৰ্ষণ শক্তিৰ কথাটো নিউটনক নুসুধে কোনো ঠিক আছে সেই কোনোবাই এজনেই আৱিষ্কাৰ কৰে প্ৰথমতে তাৰ পিছতে কথাটো পৃথিৱীত বিয়পে প্ৰথম আৱিষ্কাৰটো এজনে থাকিব না 10 জনে মিলিটো আৱিষ্কাৰ নকৰে এজনৰ মাথাৰ পৰাই ওলাই ফৰ্মুলাবিলাক ঠিক আছে গতিকে সেইবোৰ কথা নিজেই ভাবি চাওকচোন তয়ে জানো আৰু কোনেও নাজানে বাবা ময়ে জানো কি হ'ল সেইকাৰণে আপুনিও জানক মোৰ পৰা শিকি পেলাই আপুনিও প্ৰচাৰ কৰক মইতো এইটো বিচাৰি আছো ক্ৰেডিট আপুনিয়ে লওক না মোক ক্ৰেডিট নালাগে ক্ৰেডিট মোক নালাগে আপুনিও প্ৰচাৰ কৰক আপুনিও ইয়াতে নতুন কিবা এড কৰক আপুনিও কিবা নতুন আৱিষ্কাৰ কৰক কৰি পেলাই আপুনিও প্ৰচাৰ কৰক তয়ে জানো মই নাজানো কোনেও নাজানে এইবোৰ আৰু কোনো শিক্ষিত সমাজৰ যুক্তি নহয় এইবোৰ শিক্ষিত যোগ্য সমাজে সদায় এইটোৱে ক'ব মানুহজনে কথাটো যে কৈছে কথাটোত কিবা এটা পইণ্ট আছে পইণ্টটো যদি নাই তেতিয়াহ'লে মানুহজনক ধৰক সেইটোহে শিক্ষিত সমাজৰ লক্ষণ হয় যোগ্য সমাজৰ লক্ষণ হয় আৰু অযোগ্য সমাজে এইবোৰে ক'ব তয়ে জানো আৰু কোনেও নাজানে তইনো কি কাম কৰ তোৰ উপাৰ্জনৰ ৰাস্তাটো কি উৎস কি সেইবোৰ কোনে সুধিব সেইবোৰ অযোগ্য মানুহে সুধিব সেইখিনি কিন্তু যোগ্য মানুহৰ আনচাৰ বা কুৱেশ্যন হ'ব নোৱাৰে গতিকে ডাঙৰ ডাঙৰ বৈজ্ঞানিকসকলে যেতিয়া কিবা কিবি বস্তু আৱিষ্কাৰ কৰিছে কোনেও তেওঁলোকক সেইবোৰ কুৱেশ্যন কৰা নাই তই কি খাও ভাই আমি একো নাখাওঁ লাগিলে আমি ৰিক্সা চলাম সেইকাৰণে আৱিষ্কাৰ কৰিব নোৱাৰিম নেকি আৱিষ্কাৰ কৰিবলৈ হ'লে এতিয়া মই একেবাৰে প্ৰধানমন্ত্ৰী হ'ব লাগিব নি আৱিষ্কাৰ কৰিবলৈ মই মুখ্যমন্ত্ৰী হ'ব লাগিব নি আৱিষ্কাৰ কৰিবলৈ কাৰণে এতিয়া মই কি এডুকেশ্যন মন্ত্ৰী হ'ব লাগিব নি ফাইনেন্স মিনিষ্টাৰ হ'ব লাগিব কি হ'ব লাগিব মই নে কোনোবা কটন কলেজৰ প্ৰফেচাৰ হ'ব লাগিব মই আৱিষ্কাৰ কৰিবলৈ কাৰণে মই আৱিষ্কাৰ কৰিব নোৱাৰো মোৰ ভিতৰত নাই তেনেকুৱা গুণ ৰিক্সাৱালা এটা আৱিষ্কাৰ কৰিব নোৱাৰে ঠেলাৱালাই আৱিষ্কাৰ কৰিব নোৱাৰে কোনোবাই ঠেলা চলাইছে নে ৰিক্সা চলাইছে নে তেওঁ প্লেনৰ পাইলট হয় নে তেওঁ ট্ৰেইন চলাইছে সেইটো চাব নালাগে ঠিক আছে পাইলটৰো বহুত প্ৰকাৰ থাকে আটাইতকৈ উচ্চতম পাইলট হৈছে প্লেনৰ পাইলট প্লেন চলাই এজন মানুহে আৰু এজন মানুহে ঠেলা চলায় ঠিক আছে এতিয়া প্লেন চলাইছে কাৰণে তেওঁ এতিয়া উচ্চ দৰ্জালৈ গুচি যাব ঠেলা চলাইছে কাৰণে তেওঁ তললৈ গুচি যাব নেকি নহয় ইয়াতে আহিব কথা এতিয়া কাৰ ভিতৰত কিমান গুণ আছে প্লেন চলাইছে বুলিয়ে তেওঁ উচ্চ দৰ্জাৰ ব্যক্তি হৈ নাযায় ঠেলা চলাইছে বুলি তেখেত উচ্চ দৰ্জাৰ হৈ নাযায় কথা হৈছে কাৰ শিক্ষা কিমান আছে কাৰ নলেজ কিমান আছে আৰু কোনে কিমান নলেজেবল কথাখিনি ক'ব পাৰে সেইটোৰ ওপৰত ডিপেণ্ড কৰি পেলাই এজন মানুহৰ আমি জাষ্টিফাই কৰিব পাৰিম ঠিক আছে ঠেলা চলোৱা মানুহ এজনে সঁচা কথা ক'লে কথাটো গ্ৰহণযোগ্য হ'ব প্লেন চলোৱা মানুহ এজনে মিছা কথা ক'লেও গ্ৰহণযোগ্য নহয় কাৰণ তুমি প্লেন চলাইছা বুলিয়ে তোমাৰ কথাটো মানি ল'ম আৰু তেওঁ ঠেলা চলাইছে বুলি তেওঁৰ কথাটো নামানিম নেকি কথাবোৰ তেনেকুৱা এতিয়া গতিকে প্ৰফাইল চাই পেলাই আপোনালোকে সিদ্ধান্ত নল'ব যে মানুহজনে সঁচা কৈছে নে মিছা কৈছে ঠিক আছে মানুহৰ প্ৰফাইলে সেইটো সিদ্ধান্ত নিদিয়ে মানুহজনৰ কথা আৰু কৰ্মই সিদ্ধান্তটো আনি দিব কৰ্ম নকৰি কোনেও থাকিব নোৱাৰে প্ৰকৃতিৰ বশত লোকে নানা কৰ্ম কৰে ধন্যবাদ জনাইছো দেৰি হৈ গ'ল মই এতিয়া এৰো দেই
কালি আকৌ দেখা হ'ব দিয়ক চৰ্দি অলপ চলপ কমি আছে জামটো কমিছে আৰু 6টা মাহ ধৰি এই ঠাণ্ডা দিন আহিছে নহয় আপোনালোকে নিজেই চাব মোক লাইভত পাই থাকিব আপোনালোকে চাব মোৰ নাকটো জাম হৈ থাকে সদায় সেইটো আচলতে কোল্ড এলাৰ্জি হয় বাহ जो भी करना चाहते हैं सब उसके ভাইৰেল होने के लिए ভাইৰেল হ'ব লাগিব ৰে বাবা ভাইৰেল নহলে কাম কেনেকৈ কৰিবা তুমি ভাইৰেল হ'ব লাগিব ভাইৰেল আৰু মই ভাইৰেল হ'বলৈ বাকী নাই এতিয়া আৰু পৃথিৱীত মই আৰু ভাইৰেল হ'বলৈ বাকী নাই ভাৰত পাকিস্তান বাংলাদেশ নেপাল চৌদিয়া কুৱেইট মোক চিনি নোপোৱা মানুহ নাই ঠিক আছে মই ভালকে ভাইৰেল হৈছো বাকী আৰু অলপ চলপ টকা পইচাৰ কমি আছে সেইখিনি আহি যাব বাকী কিন্তু বনাই লৈছো এইটো মই ঠিক আছে মোৰ ভিতৰত টেলেণ্ট আছে প্ৰতিভা আছে কাৰণেই মই ভাইৰেল হৈছো নাটক কৰি ভাইৰেল হোৱা নাই থমাছ আলভাৰ কথা কৈছে বাইদেউগৰাকীয়ে পঢ়াত একেবাৰে দুৰ্বল আছিল কিন্তু লাইট বাল্ব আৱিষ্কাৰ কৰিছিল তাকে মই এইটোৱে ক'ব বিচাৰিছো এইটোৱে ময়ো ক'ব বিচাৰিছো আইনষ্টাইনে দেখোন হেৰি আছিলে ভুলক্কৰ আছিলে আইনষ্টাইনে কথাবোৰ পাহৰি গৈছে ক'ৰবাত এদিনাখন গৈ আছিলে আইনষ্টাইন ঠিক আছে ট্ৰেইনত উঠি গৈ আছিলে টিটি আহিলে আহি পেলাই টিকেট বিচাৰিছে যে দিয়ক তেওঁক চিনি পায় আলবাৰ্ট আইনষ্টাইনক চিনি পায় টিটিয়ে টিকেটটো দিব নেকি ছাৰ টিকেটটো খুব বিচাৰিলে টিকেটটো নাই দেখোন এনেকৈ চালে মানিবেগ চানিবেগ খুলি টিকেটটো নাই তাৰপিছত টিটিয়ে ক'লে মই আপোনাক চিনি পাওঁ দিয়ক টিকেট আপুনি লৈছে যেতিয়া নেদেখালেও হ'ব দিয়ক ছাৰ আপুনি যাওক গুচি গ'ল টিটিজন পাৰ হয় কিন্তু আইনষ্টাইনে কি কৰিলে আপোনাৰ টিকেট বিচাৰি ফুৰিছে বুজিছেনে এইটো পকেট সেইটো পকেট আগফালে পিছফালে বেগ খুচৰিছে চিটৰ তলত সোমাই গৈছে মানুহজন গৈ পেলাই চিটৰ তলত পৰিলে নেকি ইমান ডাঙৰ এজন বৈজ্ঞানিক চিটৰ তলে মলে খুচৰি ফুৰিছে গোটেই মানুহবিলাক পাগল হৈ গৈছে আইনষ্টাইনৰ কি হ'ল টিকেটটো নালাগে বুলি ক'লে তথাপিও টিকেট বিচাৰি ফুৰিছে তেনেকে বিচাৰি ফুৰিছে টিটিজনে গোটেই ডাব্বাটো ঘূৰি আকৌ যেতিয়া আইনষ্টাইনৰ ওচৰ পালে আহি দেখিছে আইনষ্টাইনে টিকেটে বিচাৰি ফুৰিছে তেতিয়া ক'লে ছাৰ প্লিজ শুনক বোলে কি বোলে আপুনি টিকেট নেদেখালে হ'ব আপোনাৰ ওচৰত টিকেট আছে বুলি মই মানিছো আপুনি টিকেট লৈছিলে হেৰাই থাকিলে আপোনাৰ টিকেটটো গতিকে নেদেখালে হ'ব আপুনি কিয় ব্যস্ত হৈছে আপুনি বহকচোন বহক বহি থাকক আৰামছে বহক আইনষ্টাইনে কি কৈছে জানেনে বাবা তোমাকতো টিকেট নালাগে বাবা কিন্তু মইতো জানিব লাগিব ন মই ক'ত গৈ আছো টিকেট নহলে মই গম কেনেকে পাম এতিয়া মই ক'ত যাম মোৰ ডেষ্টিনেশ্যন কি মই কোনখন জিলাত যাম কোনটো জেগাত যাম মোৰ টিকেটতে লিখা আছে টিকেটটো হেৰাই থাকিলে এতিয়া মই কেনেকে গম পাম মই ক'ত নামিব লাগিব কিমান ডাঙৰ ভুলক্কৰ গতিকে সেইটো কথা নাহে আচলতে সেইটো তেওঁ ভুলক্কৰ নহয় সেইটো তেওঁ জ্ঞানৰ পৃথিৱীত ডুবি থকা এজন ব্যক্তি তেওঁ নিজৰ ছাবজেক্টক লৈ পেলাই ব্যস্ত থাকে নিজৰ ছাবজেক্টত যিজন মানুহ ব্যস্ত থাকে নহয় নিজৰ যিটো তেওঁৰ ডিপাৰ্টমেণ্ট বা তেওঁৰ যিটো বিষয়বস্তু তেওঁৰ নিজৰ বিষয়বস্তুক লৈ পেলাই আইনষ্টাইন সদায় ব্যস্ত হৈ থাকিছিলে সেইটো কাৰণে ইমানবোৰ মেথমেটিক্সৰ ফৰ্মুলা তেখেতৰ মুখস্থ থকা স্বত্তেও তেখেত ক'ত যাব যে সেইটো তেওঁৰ কি নাছিলে মনত নাছিলে টিকেটটো তেওঁ লাগিব তেতিয়াহে গম পাব ক'ত নামিব লাগিব একচুৱেলি এইটো ভুলক্কৰ বুলি নকয় এইটো হৈছে মহান ব্যক্তিসকলৰ নিয়ম তেওঁলোকে সৰু সৰু কথাবোৰ মুখস্থ নকৰে মোৰো নিজৰ নম্বৰে মুখস্থ নাথাকে এইটো মই মহান নহওঁ বাট এইটো কিন্তু সঁচা কথা এটা মই আপোনালোকক মোৰ এটা কথা শ্বেয়াৰ কৰোঁ মই এবাৰ যেতিয়া লকআপত থাকিলোঁ লকআপত থকাৰ পিছত ৰাতিটো থাকিলোঁ পিছৰ দিনাখন আপোনাৰ সন্ধিয়া 5টা নে 6টামান বজাত মোক মেজিষ্ট্ৰেটৰ ওচৰলৈ লৈ গৈছে যেতিয়া মই মেজিষ্ট্ৰেটৰ ওচৰত গ'লো মোৰ মোবাইলটোতো তেওঁলোকে লৈ ল'লে এতিয়াতো মোৰ এনেকুৱা ঝামেলাত পৰিছোঁ নম্বৰ এটাও মুখস্থ নাই মোৰ নিজৰটো মুখস্থ আছে খালি মোৰ ভণ্টিৰ নম্বৰ মুখস্থ নাই মাৰ নম্বৰ মুখস্থ নাই দাদাৰ নম্বৰ মুখস্থ নাই মোৰ বাৰ নম্বৰ মুখস্থ নাই মোৰ পৰিয়ালৰ কাৰো নম্বৰে মোৰ মুখস্থ নাই বুজিছেনে এতিয়াতো মোক লৈ গ'ল বুলিছে মেজিষ্ট্ৰেটৰ ওচৰত মেজিষ্ট্ৰেটে মোক সুধি আছে যে আপোনাৰ উকিল চুকিল আছেনে উকিল যদি আছে আপুনি এতিয়া আপোনাক বেল দি দিওঁ আপুনি যাওকগৈ কাৰণ আপোনাৰ যিটো কেছ সেইটোতো বেল পাই যাব আপুনি এতিয়া আপোনাৰ উকিল আছে নাই মই ক'লো হয় উকিলটো আছে তো উকিল আছে যদি মাতক মই বহিছোঁ অলপ সময় আধা ঘণ্টা টাইম দিলে মোক এতিয়া সেই আধা ঘণ্টা সময়ত বুজিছেনে মোৰ কি বিপদ হৈছে মই আপোনালোকক কওঁ মোবাইলটো নাই মোৰ ওচৰত মোৰ মাৰ নম্বৰ মুখস্থ নাই ভণ্টিৰ নম্বৰ মুখস্থ নাই দাদাৰ নম্বৰ পৰিয়ালৰ কোনো নম্বৰে মুখস্থ নাই কোনো বন্ধু বান্ধৱ পৃথিৱীৰ কোনো মানুহৰ নম্বৰ মোৰ মুখস্থ নাই সঁচা কথা ক'বলৈ গ'লে সঁচাকে মোৰ পৃথিৱীৰ কোনো মানুহৰ নম্বৰ মুখস্থ নাই
অকল মোৰ নিজৰ নম্বৰটো মুখস্থ আছে 9365825571 এটো মুখস্থ আছে মোৰ ইয়াৰ বাহিৰে কোনো নম্বৰ মোৰ মুখস্থ নাই মই এটো আধা ঘণ্টা কিটা মই বাৰে বাৰে নম্বৰবোৰ মই মনত কৰিছো কি হ'ব এটো 7369734973 মানে ভাবি আছো হা নম্বৰটো মুখস্থ নাহে কেনে মোৰ নম্বৰটো নাই মুখস্থ নাই মোৰ নম্বৰ মুখস্থ কৰাই নাই কেতিয়াও ঠিক আছে তো এটো মই পুলিচ দুই এজন মোৰ লগত আছিল তেওঁলোকে হাঁহিছে যে আজাৰি সাহেব আপোনাৰ ইমান কথা মুখস্থ থাকে এটা আপোনাৰ নম্বৰ মুখস্থ নাই আৰু আচৰিত লাগিলে তেতিয়া মই ক'লো চাওক এইটো মোৰ ডিপাৰ্টমেণ্ট নহয় অদৰকাৰী বস্তু এইটো মই কেলে মুখস্থ ৰাখিম মোৰ নম্বৰ মোৰ তো ফোন দুটা তিনটা থাকে তো মই বাথৰুমলৈকে গ'লে মোৰ লগত ফোন নাই বাথৰুমতো মই ফোন লগত লৈ যাওঁ মই নাই থাকে ন তাতো দৰকাৰ পৰে গতিকে এনি টাইম বস্তুটো এভেইলেবল গতিকে মই মুখস্থ কেলে কৰি মানে মোৰ ব্ৰেইনত কেলে মই প্ৰেছাৰ দিম যিটো বস্তু মোৰ মুখস্থ কৰিব লাগিব যিটো কেৰিং কৰিব নোৱাৰিম মই হা অসুবিধা হ'ব সেইটো বস্তু মই মুখস্থ কৰি ল'ব লাগে সো মই তেনেকুৱা হাজাৰ হাজাৰ লাখ লাখ ফৰ্মুলা মোৰ ইয়াত সোমাই আছে বাট মোৰ ঘৰৰ মোৰ মাৰ নম্বৰটো মোৰ মুখস্থ নাই তো এইটো আপুনি এইটো ক'ব নোৱাৰে যে মানুহজন মূৰ্খ হয় বা এই মানুহজন ভুলক্কৰ হয় এইটো আপুনি ক'ব নোৱাৰে সেইটো মোৰ সাবজেক্ট নহয় ফোন নম্বৰ মুখস্থ কৰা বা টেলিফোন বা মোবাইল মোৰ সাবজেক্ট নহয় সো মই এইটো মুখস্থ কৰা নাই মোৰ সাবজেক্ট কুৰাণ হয় মোৰ সাবজেক্ট হযরত মুহাম্মদৰ হাদিস হয় মোৰ সাবজেক্ট কাৰেন্ট ইস্যুজ হয় যিখিনিৰ ওপৰত মোৰ কাম কৰিব লাগে তাৰ সব তথ্য মোৰ মুখস্থ আছে অমুক সূৰা অমুক আয়াত অমুক সূৰা অমুক আয়াত অমুক হাদিস নম্বৰ অমুক কিতাপ এইবোৰ মুখস্থ আছে কোনজন ৰাইটাৰে লিখিছে কিতাপটো কেতিয়া তেখেতৰ জন্ম হৈছে কেতিয়া তেখেতৰ মৃত্যু হৈছে এইজন ৰাইটাৰে সেইজন ৰাইটাৰৰ লগত দেখা হৈছিল নে নাই হোৱা ইত্যাদি ইত্যাদি যিমান আছে মোৰ সাবজেক্টৰ মোৰ মুখস্থ আছে গতিকে সেইটো মই ক'ব বিচাৰিছিলো আলবাৰ্ট আইনষ্টাইনৰ যে টিকেট যে তেখেতে পাহৰি গৈছিলে যে ক'ত তেখেত নামিব লাগিব তেখেতৰ যাত্ৰা তেখেতে কোনটো ডেষ্টিনেশ্যনৰ কাৰণে কৰি আছে এইটো তেখেত পাহৰি গৈছিলে বহু ইউটিউবাৰে কয় যে তেখেত ভুলক্কৰ আছিলে একচুৱেলি আলবাৰ্ট আইনষ্টাইন ভুলক্কৰ নাছিলে তেখেত পৃথিৱীত অন্যতম জ্ঞানী ব্যক্তি আছিলে অন্যতম স্মৃতি শক্তি থকা এজন ব্যক্তি আছিলে বাট তেখেতৰ সাবজেক্ট তেখেতে মুখস্থ ৰাখিছিলে সাবজেক্টৰ বাহিৰে অযথা ফালতু বস্তু তেখেতে এটাও মুখস্থ ৰাখা নাছিলে যেনেকে এই ক'ত যাম এটা ফালতু বস্তু এইটো কেলে মুখস্থ ৰাখিব লাগে টিকেটত গৈ পেলাই কোনোবাই টিকেটটো কৰি দিছে বা সেইটো মত কৈছে চাগে যে এই অমুক জেগাত যাব লাগে টিকেটটো দিয়া টিকেটটো লৈছে পিছত পাহৰি থাকিলে পিছত তেওঁ ব্যস্ত আছিলে তেওঁ গৱেষণাত ব্যস্ত হৈ আছে চাগে এইটো ফৰ্মুলা এনেকে নহয় তেনেকে নহয় তেনেকে সেইবোৰ ভাবোতে পাহৰি থাকিলে ক'ত যাব লাগে গতিকে এইটো এটা বহুত ডাঙৰ মহান গুণ নিজৰ সাবজেক্টক সন্মুখত ৰাখি যিজন ব্যক্তিয়ে পাহৰি যায় যে মই ক'ত যাব লাগিব যেনেকে আমাৰ আবুল কালাম ছাৰৰ কথাও আছে তেখেতে এবাৰ কৰবাত নামি গৈছিলে গাড়ীৰ পৰা নামি বোলে গ'ল বোলে পেচাব কৰিব নামিছিলে যে তাৰপিছত আৰু ঘূৰি অহা নাই লগৰবিলাক ভাবিলে এইজন ক'ত গ'ল হা এপিজিৰ কথা কৈছো নামি গ'ল ন নামি পেলাই তেওঁ জংঘলত পালেগৈ তাতে কৰবাত গৈ পেলাই থিয় হৈ পেলাই কিবা এটা ভাবি আছে লগৰবিলাকে বিচাৰি কৈছে তুমি যে নামি আহিলা পেচাব কৰিম বুলি ঘূৰি যাব লাগে যে গাড়ীতে বহি আছো তেৰিকা মই পাহৰি থাকিলো নহয় মই কি চিন্তা যে কৰি গুচি আহিলো মই নিজেই নাজানো কি ক'ব এতিয়া এইজন মহান ব্যক্তি হয় তেওঁলোকে নিজৰ সাবজেক্ট বিষয়বস্তুত এনি টাইম তেওঁলোকে তাতে ডুবি থাকে সেইকাৰণে অযথা ফালতু বস্তুবোৰ তেওঁলোকে পাহৰি যায় গতিকে যিকি নহওক দিয়ক ভাল লাগিলে এইখিনি কথা শ্বেয়াৰ কৰিলো আপোনালোকৰ লগত কথা হৈছে মানুহৰ প্ৰফাইল চাই পেলাই কেতিয়াও এটো আপোনালোকে সিদ্ধান্ত নলব যে মানুহজনে কোৱা কথাটো শুদ্ধ প্ৰফাইলটো যদি ল প্ৰফাইল হয় মানুহজনৰ কথাটো মিছা হাই প্ৰফাইল মানুহজনৰ কথাটো সঁচা এটো কিন্তু আজিৰ এডভান্স যুগত মই ভাবো ক্লাস 5 6 7 8 ৰ ল'ৰা ছোৱালীও কথাটো মানি নলব এইটো কথা এটা বহুত মানে বহুত এক্সট্ৰিম লেভেলৰ গুৰামি আৰু এইবোৰ নহলে আৰু কি হ'ব গতিকে প্ৰফাইল চাই কেতিয়াও কি নকৰিব মানুহৰ কথা সঁচা নে মিছা এটো আপোনালোকে কেতিয়াও বিশ্বাস নকৰিব হে মানুহজন ঠেলা ওলাই হওক বা হে মানুহজন ৰিক্সা চলোৱা এজন ৰিক্সা চালকে নহওক বা ঠেলা চালকে নহওক কিয়নো মানুহজনে যেটো কথা কৈছে হে কথাটো যদি যুক্তি আছে হে কথাটো যদি আপোনাৰ পইণ্ট আছে কিবা লজিক আছে তেতিয়াহলে হে কথাটো গ্ৰহণ কৰিব আৰু হে মানুহজনক আপোনালোকে এপ্ৰিচিয়েট কৰিব যে হয় আপুনি যেটো কথা কৈছে ভাল লাগিলে আপুনি যদিও ঠেলা চালক বাট আপোনাৰ কথাটো কিন্তু কোটিটকীয়া কথা কৈছে আপুনি গতিকে কোটিটকীয়া কথা লাখ টকীয়া কথা যি সকল ব্যক্তিয়ে ক'ব সেই কথাটো আমি চাব লাগিব চালাজাৰা কৰি হে মানুহজনৰ প্ৰফাইল নহয় গতিকে এইটোৱে মই ক'ব বিচাৰিছিলো ইমান দেৰিৰ পৰা কোনোবাই প্ৰশ্ন কৰি আছিলে মই কি কাম কৰো মই কি কাম কৰো নকৰো ঠেলা চলাও ৰিক্সা চলাও বা সবজি বিক্ৰী কৰো মাছ বিক্ৰী কৰো সেইটো আপোনালোকৰ কাৰণে ইম্পৰ্টেন্ট নহয় ইম্পৰ্টেন্ট এইটো যে আজাৰীয়ে কি কৈ আছে আজাৰী কথাটোত কিবা লজিক আছে নে নাই সেইটো আপোনালোকে চাব লাগিব বিচাৰি আৰু সেইখিনি যেতিয়া চালাজাৰা কৰি আপোনালোকে চাব নিশ্চিত ৰূপে
তেতিয়া আপোনালোকে মোৰ প্ৰতি যিটো বেয়া ভাৱ আছে সেইটো আঁতৰি যাব আৰু আমাৰ সমাজখন আমি সকলোৱে মিলি তেতিয়া আগবঢ়াই লৈ যাব পাৰিম 46 হৈ গ'ল বহুতে চাই আছে যিসকলে চাইছে বাইদেউ দাদা খুৰা খুৰী সকলোকে নমস্কাৰ মোৰ ফালৰ পৰা সকলোকে মই সেৱা জনাইছো সকলোকে প্ৰণাম ভক্তি মোৰ প্ৰণাম ভক্তি সেৱা আপোনালোকে গ্ৰহণ কৰিব আৰু আপোনালোকে মোক দুৱা দিব আশীৰ্বাদ দিব এজন ফিলচফাৰে নিজৰ ভনীয়েকক দেখি কৈছিল আপোনাৰ কৰবাত দেখিছো যেন লাগিছে আমাৰ বেছিভাগ ফিলচফাৰ ভলকৰ আছিলে বুজিছেনে সাদত দাদা বেছিভাগ ফিলচফাৰ পৃথিৱীত যিসকল পাৰ হৈ গৈছে তেওঁলোক ভলকৰ হ'বই ইমান বেয়াকে তেওঁলোকে ডুবি থাকে নিজৰ সাবজেক্টৰ সাগৰত নিজৰ বিষয়বস্তুক লৈ ইমান বেয়াকে ডুবি থাকে তেওঁলোকে সব পাহৰি যায় হেতু হয় এই গুণটো কিন্তু নিজৰ মাজত সবে আনিব নোৱাৰিব এই গুণটো যাৰ ভিতৰত আহি যাব এই পৃথিৱীত অমৰ হৈ যাব যেনেকে ডাঙৰ ডাঙৰ ফিলচফাৰ সকল অমৰ হৈ গৈছে আৰু তেওঁলোকৰ লগত এটা কথা লাগি থাকে যে ভুলক্কৰ হয় মানুহকেইটা সৰু সৰু কথা পাহৰি যায় তো আইনষ্টাইনৰ এই কথাবোৰ মই মাজে মাজে শুনি মই মনত পৰে আৰু মই মানে হাঁহি থাকো তেতিয়া এটা সৰু কথা কৈ মই বিদায় লওঁ আইনষ্টাইনৰ কথা মই মানুহজনৰ বহুত ডাঙৰ ভক্ত হওঁ কিন্তু দেই তেওঁৰ টিফিন পত্নীয়ে আইনষ্টাইনৰ ৱাইফে হেৰি কৰিছিলে আপোনাৰ টিফিন তেওঁতো লেবৰেটৰীত বহি বহি গৱেষণা কৰি থাকে চালাজাৰা কৰি থাকে এদিন তেখেতৰ পত্নীয়ে তেওঁৰ কাৰণে টিফিন লৈ আহিলে দুপৰীয়াৰ কাৰণে লাঞ্চ লৈ আহিছে আহি দিলে দেখিছে আইনষ্টাইন একদম গভীৰ তপস্যাত মগ্ন হৈ আছে কিবা কিবি চেক কৰি আছে লেবৰেটৰীত একো মাত চাত নামাতিলে আৰু বোলে কৰি আছে কৰিব দিয়ক আৰু নিজে ভাত চাত খাই ল'ব আৰু পিছত আইনষ্টাইন মগ্ন হৈ আছে তেওঁ টিফিনটো আপোনাৰ চাইডত থৈ পেলাই গুচি গ'ল অলপ পিছতে আইনষ্টাইনৰ বন্ধু আহিলে কিছুমান মানে যিসকল লগৰীয়া আছিলে সহকাৰী যিসকল আছিলে গৱেষক তেওঁলোক আহিলে ল'ৰা ছোৱালীকে এটা জাগা আহিলে তেওঁলোকে টিফিন খাব ললে টিফিন খাব লওঁতে দেখিছে আইনষ্টাইনৰ টিফিনটো তাতে পৰি আছে তেওঁলোকে আইনষ্টাইনৰ খানাখিনি উলিয়াই ল'লে উলিয়াই দেখিছে ৱাও বঢ়িয়া বঢ়িয়া খানা ৰুটি পৰঠা কিবা কিবি আছে গোটেইখিনি মিলি পেলাই ভগাই চগাই খাই ল'লে কাৰণ তেওঁলোকে জানে যে আইনষ্টাইনৰ যে কেতিয়া গৱেষণা শেষ হ'ব কেতিয়া খাব কোনো ঠিক নাই এই খানা ঠাণ্ডা হৈ যাব গৰম গৰম আছে খাই লওঁ চবে মিলি টিফিন ফিনিছ আইনষ্টাইনৰ টিফিন খাই শেষ কৰি দিলে খাই পেলাই মুচি টুচি টিফিন যেনেকে আছে তেনেকে পেক কৰি থৈ গুচি গ'ল এইকেইটাই 2-3 ঘণ্টামান পিছত যেতিয়া আইনষ্টাইনৰ আপোনাৰ হেৰি হ'ল গৱেষণা শেষ হ'ল উঠি আহিছে আহি ভোক লাগিছে ন তেতিয়া এনেকুৱা ফিল কৰিছে ইয়াৰ ভোক লাগিছে বহুত টিফিনটো ওচৰত দেখি পেলাই গৈ পেলাই টিফিনটো খুলি দেখে টিফিনত খানা নাই যেতিয়া খানা নাই তেতিয়া আইনষ্টাইনে আকৌ ধুনীয়াকে টিফিনটো বন্ধ কৰি থৈ দিলে বন্ধ কৰি থৈ কাকো একো নুসুধিলে আৰু মনে মনে ভাবিলে আচলতে মই খানা খাইছিলো চাগে মোৰে মনত নাই আইনষ্টাইনে ভাবিলে যে খানা মই খাইছো অলপ আগতে খাইছো চাগে অলপ পেটটো এনেকে চুই চাইছে আৰু পেটত ভোকটো আছে না 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 মই খানা খাইছো না মোৰ টিফিনৰ খানা ক'ত গ'ল ময়ে খাইছো খানাটো অন্য কোনেও খোৱা নাই গতিকে আইনষ্টাইনে ভাবিলে যে মই খানা যে খালো মই চাগে পাহৰি গলো খানা খাইছো বুলি সেইকাৰণে আইনষ্টাইনে আকৌ কাকো একো নুসুধিলেও সেই টিফিন লগৰবিলাকে খাই পেলাই মস্তিকে গুচি গ'ল আইনষ্টাইনে ভাবিলে মই খানা খাই পেলাই মই নিজেই পাহৰি গৈছিলো কাক নুসুধিম গতিকে এই বস্তুটো নুসুধিলে আৰু কাকো তেনেকে থাকি গ'ল নোখোৱাকে গোটেই দিন তো এইয়া চাওক এজন বৈজ্ঞানিকৰ তেওঁৰ কৰ্ম জীৱনত তেওঁ কিমান ডুবি থাকে কিমান নিজৰ কৰ্মক লৈ ব্যস্ত হৈ আছে তেখেতে খানা খালে নে নাই সেইটো মনত নাই কিয়া টিফিন খালি এনেকুৱা লাগিছে খানাটো ময়ে খালো চাগে ময়ে খালো মোৰ মনত নাই গতিকে এইবোৰ গুণ আমাৰ ভিতৰত আমি আনিব লাগিব ঠিক আছে আমিও আমাক এনেকুৱা গৱেষক বনাব লাগিব আমিও আমাৰ চিন্তা শক্তিক আমাৰ সাবজেক্টৰ ওপৰত এনেকুৱাকে লগাব লাগিব যাতে আমি পৃথিৱীখন পাহৰি যাওঁ পৃথিৱীত কি চলি আছে কি চলা নাই গা ধুলো নে নাই ধোৱা মই নাস্তা কৰিলো নে নাই কৰা ঠিক আছে এইবোৰ যাতে আমাৰ মন মগজুৰ পৰা ওলাই যায় যাতে আমি পাহৰি যাওঁ তেতিয়া গৈ পেলাই আপুনি মহান গৱেষক হ'ব পাৰিব মহান আৱিষ্কাৰক হ'ব পাৰিব পৃথিৱীৰ মানুহে তেতিয়া আপোনাক সদায় মনত ৰাখিব গতিকে এইটো থাকে গুণ মই ডাঙৰ ডাঙৰ বৈজ্ঞানিকসকলৰ জীৱনী পঢ়ি পেলাই এই বস্তুবোৰ পাওঁ আৰু তেতিয়া হাঁহি উঠে ভালো লাগে আৰু দুখ লাগে যে আমি তেওঁলোকৰ চৰণৰ ধূলি সমতুল্য হ'ব নোৱাৰিলো আলবাৰ্ট আইনষ্টাইনৰ জোতাৰ ধূলি সমতুল্য মুস্তাফা কামাল আজহাৰী নহয় ঠিক আছে আমি তেনেকুৱা শিক্ষক পালে হয়তো চাগে ময়ো বনি গলোহেঁতেন তেনেকুৱা বৈজ্ঞানিকৰ লগত থাকিলে হয়তো ময়ো বহুত কিবা কিবি বনি যাব পাৰিলোহেঁতেন গতিকে দুখ লাগে কেতিয়াবা এজন মানুহনো কেইটা বস্তুত নিজৰ প্ৰতিভা সৃষ্টি কৰিব পাৰিব বাট যিখিনি পঢ়িছো
যিবোৰ বৈজ্ঞানিকৰ লগত আছিলো তেওঁলোক কুৰাণ গৱেষক আছিলে তেওঁলোক হাদিছ গৱেষক আছিলে আৰু মোৰ সাবজেক্টটো এইটোৱে আছিলে গতিকে হেতুত কিন্তু মই যিমান পাৰিছো মই নিজকে দিছো অৰ্পণ কৰিছো মোৰ জীৱনৰ মোৰ জান যৌৱন ধন মন তন মন ধন মই অৰ্পণ কৰিছো আৰু হেতুত মই বেষ্ট হৈছো হেতু মই গৌৰৱ কৰো মই কওঁ আই এম দ্য বেষ্ট মইতো নিজকে কম আই ৱান্ট টু বি দ্য বেষ্ট মই হ'ব বিচাৰিম আই ৱান্ট টু বি নম্বৰ 1 মই এইটো হ'ব বিচাৰিম এণ্ড সেইটো মোৰ চেষ্টা মই কৰিম আৰু মই হৈছো সেইটো মই গৌৰৱ কৰো সেইটো মোৰ গৌৰৱ হয় এইটো মোৰ অহংকাৰ হয় এইটো মোৰ অলংকাৰ হয় আপোনালোকেও হওক নিজৰ নিজৰ ডিপাৰ্টমেণ্টত কোনোবাই বোলে খানা বনাই আছে তো খানা বনোৱাত আপুনি নম্বৰ 1 হওক ঠিক আছে আপুনি যিটো খানা বনাই দিব সেইটো কোনেও বনাই দিব নোৱাৰে বাট হিমান টেষ্ট কোনেও আনি দিব নোৱাৰে বুলি সেইটো আপোনাৰ অহংকাৰ থাকিব লাগিব আৰু সেইখিনি আপোনাৰ এটিটিউড থাকিব লাগিব বিশ্বাস থাকিব লাগিব কোনোবা ইঞ্জিনিয়াৰ হয় ন তো এজন ইঞ্জিনিয়াৰে যিটো আৱিষ্কাৰ কৰি দিব সেইটো যাতে অন্য কোনোবাই তেওঁৰ দৰে কৰিব নোৱাৰে বুলি তেওঁ নিজকে নিজে তেওঁ কনফিডেন্ট হ'ব লাগিব তেতিয়াহে আমি আগবাঢ়িব পাৰিম সেইটো প্ৰতিজন ব্যক্তিৰে কিন্তু এই বস্তুটো থাকিব লাগিব এজন গাড়ী ড্ৰাইভাৰ হয় তেওঁ এইটো কথা ক'ব লাগিব যে মোতকে ভাল ড্ৰাইভাৰ নাই সেইটো ক'ব লাগিব তেতিয়াহে আপুনি আগবাঢ়িব পাৰিব নম্বৰ 1 হ'ব লাগিব আপুনি যদি নিজকে ভাবে না মইনো কি পাৰিম আৰু মইতো একোই নোৱাৰো আপুনি প্ৰথমতেই যদি কৈছে মই নোৱাৰো তো সঁচাকে আপুনি নোৱাৰিব তেতিয়া আপুনি প্ৰথমৰ পৰা ভাবিব মই নম্বৰ 1 হওঁ ঠিক আছে কোনোবাই গান গাইছে তো ভাবিব লাগিব মই নম্বৰ 1 মই সব গান গাব পাৰিম এনেকুৱা কোনো গান নাই যিটো মই গাব নোৱাৰিম তেতিয়া সেই মানুহজন আগবাঢ়িব পাৰিব চ্যালেঞ্জ হ'ব না মিউজিচিয়ানৰ কাৰণে দৰকাৰ যে মই সবতকে ভাল মিউজিক বজাব পাৰিম এই কথাটো যদি নিজকে নিজে ক'ব নোৱাৰে বুজাব নোৱাৰে তে পৃথিৱীৰ মানুহ কি বুজাব এইজন মানুহে আগতে নিজকে বুজাওক যে আই এম দ্য বেষ্ট ঠিক আছে এটা আগতে নিজকে বুজাই লওক নিজকে বুজাওক তাৰ পিছত আপুনি ৰাইজক বুজাব পাৰিব গতিকে নিজৰ নিজৰ ডিপাৰ্টমেণ্টত আমি বেষ্ট হ'ব লাগে আমাৰ প্ৰফাইল চাব নালাগে কাৰো যে মানুহজন ঠেলাৱালা নে ৰিক্সাৱালা নে সেই মানুহজন কি নে সেই মানুহজন আপোনাৰ ডাঙৰ কোনোবা ইউনিভাৰ্চিটিৰ মালিক নেকি কিবা ডাঙৰ বোলে আপোনাৰ উদ্যোগপতি নেকি এইটো আমাৰ চাব নালাগে ঠেলা চলাইছে ৰিক্সা চলাইছে বা তেওঁ প্লেন চলাইছে যিটোৱে নচলাওক তেওঁ কথাটো কিমান গ্ৰহণযোগ্য কথাত কিমান লজিক আছে সেইটো আমি চাব লাগিব গতিকে ধন্যবাদ জনাইছো এতিয়া বিদায় লওঁ আপোনালোকৰ পৰা 12টা বাজিবলৈ হ'ল দোৱা কৰিব আলোচনা সদায় কৰিম দেহাটো ভাল থাকিলে হ'ল বাকি আলোচনা কৰি যাম লগ দিব সমৰ্থন জনাব আৰু সদায় আশীৰ্বাদ ৰাখিব খুদা হাফিজ জয় শ্ৰী ৰাম জয় শ্ৰী কৃষ্ণ জয় শ্ৰী যীশু জয় শ্ৰী মোহাম্মদ জয় শ্ৰী বজৰংবলী জয় শ্ৰী আজান জয় শ্ৰী শংকৰ জয় শ্ৰী মাধৱ জয় শ্ৰী গুৰু নানক জয় শ্ৰী গৌতম বুদ্ধ জয় শ্ৰী আজান পীৰ জয় শ্ৰী বৰপীৰ জয় শ্ৰী আজমিৰী পীৰ ভাৰত মাতা কি জয় বন্দে মাতৰম জয় অসম খুদা হাফিজ ফি আমানিল্লাহ ওয়া ফি ৰিয়ায়াতিহি আসাদাল্লাহু লাইলাতাকুম গুড নাইট শুভ খাই শুভৰাত্ৰি শান্তিৰে থাকক শান্তি বিলাক মৰমেৰে থাকক মৰম বিলাক নমস্কাৰ Assalamu alaikum, Sat Shri Akal, Adab. Bye bye.